এটা হৈছে কলিৰ আলপৈচান ধৰা। এই 16জনীয়া পৰিয়াল যেতিয়া আহিলে, অহাৰ লগে লগে এতিয়া ব্ৰহ্মাই মাটি সম্পত্তি দিব লাগিব নহয়। এইবুলি ভাবি বিৰিঞ্চি বুলন্ত কলি পুনৰুষ্ট চিত তিৰুস্থান ৰাজা ভূয়া থাক পৃথিৱীত যত ধৰ্ম কৰ্ম মানি তন্তমন্ত স্বয় অবাহাৰে অধিকাৰী হৈবিহি নিশ্চয়। তোমাক মই গোটেই পৃথিৱীখনকে দি দিলো, তুমি তাত ৰজা হৈ থাকিব পাৰিবা। আৰু ক'ত থাকিবা তুমি? য'ত তন্ত্ৰ মন্ত্ৰ কৰা যায়। সেইকাৰণে ভগৱন্তৰ কৃষ্ণৰ একান্ত ভকতে কেতিয়াও তন্ত্ৰ মন্ত্ৰ স্থানলৈ নাযায়, তাত বহি থাকে। এই ঠাইত দি দিয়াৰ লগে লগে এদিন ধৰ্ম ৪ চৰণ সত্য শৌচ ক্ষমা আৰু দান, এই ৪ চৰণৰ ৩ পদ ভৰি ভাঙিলে, মাত্ৰ সত্য নামৰ ভৰিখনহে বাচি আছে। আৰু সেইখনো কোবাই থাকোতে, কলিয়ে কোবাই থাকোতে তাত ৰজা পৰীক্ষিত উপস্থিত হ'ল। আৰু ৰজা পৰীক্ষিতে সেই কোবাই থকা দৃশ্যটো দেখাৰ লগে লগে হাতত তৰোৱাল লৈ গৰ্জন গৰ্জন কৰি কলিক বধ কৰিবলৈ খেদি গ'ল। তেতিয়া কলিয়ে ভয়তে দণ্ডপতে পৰি হাতযোৰ কৰি ক'লে, হে মহাৰাজ, মোক প্ৰাণনাশ নকৰিবা, বধ নকৰিবা। মই আৰু দ্বিতীয়বাৰ এনেকুৱা ভুল কাম নকৰো। তেতিয়া কলি এই যেতিয়া কান্দিবলৈ ধৰিলে, তেতিয়া ৰজা পৰীক্ষিতৰ দয়া উপজি ক'লে, হে দুষ্ট কলি, তই যদি বাচি থাকিব বিচাৰিছ তেতিয়াহ'লে তই মোৰ ৰাজ্যৰ পৰা বাহিৰ হৈ যাব লাগিব। কাৰণ তুমি অধৰ্ম বন্ধু, পাপৰ সূত্ৰপাত, কলহ কাজিয়া, চোৰ ডকাইত নিচাময়া কুলখনি এইবিলাক হৈছে তোমাৰ সংগী। গতিকে তুমি যদি মোৰ ৰাজ্যত থাকা, এইসকলে বিৰাজমান কৰিব। গতিকে তুমি মোৰ ৰাজ্যৰ পৰা বাহিৰ হৈ যাব লাগিব। তেতিয়া কলিয়ে পুনৰ ক'লে, হে মহাৰাজ, গোটেই সহাগৰা পৃথিৱীখন আপোনাৰে অধীনত আছে। মই যলৈকে যাওঁ আপোনাৰ ৰাজ্যৰ ভিতৰতে পৰে। যদি মোক থাকিবলৈকে যদি ঠাই নিদিয়া, তেনেহলেনো মোক প্ৰাণদান দি কি লাভ কৰিলা? গতিকে এবাৰ ভাবি চাওক, এই সাগৰত থাকে যদি মহাৰথ স্বয়, তেবে কিহা মোকে তাত নকৰে আশ্ৰয়। কোন গ্ৰাম নগৰত অন্তৰ্জাতি নাই, চাঁদালত ধিক ভৈৰে নেতা মোৰ ঠাই। শৰণাগত ত্যাগ নকৰিও পাপ, এই বুলি কৈ কলি কৰিয়া বিলাপ। সাগৰত মহাৰত্ন থাকে, তাত জানো শামুক নাথাকে? কোনখন গাঁৱত অধৰ্ম বা দুষ্ট লোক নাই? গতিকে তুমি একেবাৰে নিষ্জ্ঞান কৰি মোক কিছু স্থান দিয়া, এইবুলি পুনৰ হাতযোৰ কৰি দণ্ডপতে পৰি কিনাই বিনাই কান্দিবলৈ ধৰিলে। তেতিয়া ৰজাৰ পৰীক্ষিতৰ দয়া বুজি ক'লে, এই নিপতি বুলন্ত কলি তোক দিলো স্থান, জৈত খেলে যোৱা পাখা কৰে মদ্যপান। শ্ৰী পঞ্চঘূৰ্ণা গৃহস্থ তৰথাকৈ জৈত, এই চলি ঠাই দিলো পঞ্চ গয়া দৈত। তোমাক বোলে মই এই 4 ঠাইত দিলো, মদ ভাং খোৱা ঠাই, যোৱা পাখা খেলা ঠাই, পৰশ্ৰী আৰু পঞ্চঘূৰ্ণা পাপ। এতিয়া মদ খাই যদুকুলৰ বংশটো ধ্বংস হৈছে। মদ খালে কি হব? স্মৃতি নষ্ট হব, বুদ্ধি নষ্ট হব, পৰমায়ু হ্ৰাস পাব। গতিকে মদ একান্ত ভকতে কেতিয়াও মদ সেৱন নকৰে। যোৱা পাখা খেলি যুধিষ্ঠিৰে নিজৰ ৰাজ্যখন গৈ কথা তেওঁ পত্নীকো হেৰুৱাব লগা হ'ল। গতিকে একান্ত ভকতে যোৱা পাখা
আৰু পৰস্তি হ'বলৈ নাযায়। পৰস্তি হৰণ কৰি কি কৰিলে? ৰাৱণে নিজৰ ৰাজ্যখন ধ্বংস কৰিলে। গতিকে এইবোৰ উদাহৰণ আছে। পৰীক্ষিতে যিখিনি কথা কৈ আছে, পৰীক্ষিতক ভোগদেৱে ভাগৱতৰ প্ৰতিটো উদাহৰণতে দি আছে, আৰু ইয়াত বেলেগ উদাহৰণ নাই আৰু। গতিকে আমি বেলেগকে সজাই কোৱা কথা কোনো প্ৰয়োজনতাই নাই। গতিকে এই 4 ঠাইত দি দিয়াৰ লগে লগে তেতিয়া এবাৰ ক'লে, তুমি কিন্তু এনেকুৱা স্থানলৈ যাব নোৱাৰিবা। বোলে কোনেই জৈত কৰে শ্ৰৱণ কীৰ্তন কেশৱৰ, নাচাবিবি পাপী সিটো গৃহস্থ। য'ত শ্ৰৱণ কীৰ্তন কৰে তাত কিন্তু তুমি যাব নোৱাৰিবা। য'ত একান্ত ভকত থাকে, ঈশ্বৰৰ এখনীয়া লোক আছে, সেইখন গাঁৱত তুমি প্ৰৱেশ নকৰিবা। সেইকাৰণে আমি পুৱা গধূলি শ্ৰৱণ কীৰ্তন, ঈশ্বৰ গুণানুকীৰ্তন কৰিব লাগে। গতিকে এই হৈছে তাৎপৰ্য। তেতিয়া কলিয়ে ক'লে, পুনৰ সাৱটি ধৰিলে, হে মহাৰাজ, মোৰ পৰিয়ালটো বৰ ডাঙৰ, এইখন ঠাই মোক যোৱা নমৰিব, গতিকে আৰু কিছু স্থান দিয়ক। এই বুলি কোৱাৰ লগে লগে দিলো ভুৱনটোৰ কাঠ বাস কৰা কলি, অধৰ্ম গোষ্ঠীত তুমি জানতে যায় চলি। তোমাক মই সোণত দি দিলো, গতিকে তুমি অধৰ্ম জাতিটো থাকিব পাৰিবা। এই বুলি দি দিয়াৰ লগে লগে যিখন সংবিধান ৰজা পৰীক্ষিতে বনাইছিল, সেইখন সংবিধানতে ৰজা পৰীক্ষিত মেৰপাকত বান্ধ খালে। অৰ্থাৎ এদিন ৰাজভালত চকু ফুৱাই চাই এটা জিকমিকাই থকা সোণৰ মুকুট দেখা পালে। যিটো মুকুট ভীমে জয়াখণ্ডক বধ কৰি যুধিষ্ঠিৰক দিছিলে, আৰু যুধিষ্ঠিৰে সেই মুকুটটো সুন্দৰভাৱে সজাই দিছিলে ৰাজভালত। গতিকে ৰজা পৰীক্ষিতৰ চকুত পোৱাৰ লগে লগে পিন্ধিবলৈ মন গ'ল। যিজন ৰজা পৰীক্ষিতে কোনোদিন মৃগ মাৰিবলৈ নোযোৱা পৰীক্ষিত ৰজা মৃগ মাৰিবলৈ মন গ'ল। সৈন্য সামন্ত লগত লৈ এটা হৰিণৰ পিছে পিছে হৰ নিক্ষেপ কৰোঁতে কৰোঁতে হৰিণক ধৰিব নোৱাৰিলে। শেষত অন্তকণ্ঠ শুকাই গ'ল। এটুপি পানী বিচাৰি শ্ৰমিক মুনি আশ্ৰম পালে। ইতিমধ্যে শ্ৰমিক মুনি পদ্মাসনত বহি একান্ত মনে হৰিক আৰাধনা কৰি আছে। ৰজাই একাধিকভাৱে মাত লগালে, হে মুনিবৰ, মোৰ পিয়াহত অন্তকণ্ঠ শুকাই গৈছে, মোক এটুপি পানী দিয়ক। একাধিকভাৱে মতা চকু ধ্যানমগ্ন মুনিয়ে চকু মেলি চোৱা নাছিল। মুখেৰে এষাৰ মাত নমতা দেখি তেতিয়া ৰজাই ভাবিলে, অহাগৰা পৃথিৱীৰ ৰজাই যাক সন্মান কৰে। আমাৰ কিছুমান আছে নহয়, বৰ ডাঙৰ ডাঙৰ পদ হ'লে মানে অহংকাৰ আহিয়ে নহয়, আৰু কাৰোবাক কয় মই কিন্তু ধৰিবলগীয়া নাই। গতিকে এই স্বভাৱবিলাক মানে তেতিয়াই আছে। গতিকে তেতিয়া মানে তেওঁ কলি ইফালে লাগি আছে, গম্ভীৰ আছে, কলি ধানবোৰ দি থৈ আছে। গতিকে তেতিয়া কাষতে এডাল মৰা সাপ পৰি আছিলে, ধনুৱাগেৰে আৰি চব মানে শ্ৰমিক মুনি ডিঙিত পিঠাই তেওঁ হস্তিনাপুৰলৈ গমন কৰিছিল। আপোনালোকে জানে বাৰু কথা, কিন্তু শ্ৰৱণৰ কাৰণে আকৌ উলিয়াইছো। শ্ৰমিক মুনিৰ পুত্ৰ চিংকি মুনি তেওঁ পালক আছিলে। লগৰীয়া মুখেদি জানিলে যে তেওঁ পিতৃ ডিঙিত মৰা সাপ মেৰিয়াই ৰজা পৰীক্ষিতে অপমান কৰি থৈ গৈছে। গতিকে এই বুলি ভাবি তেওঁ কৌশিক নদী পাৰত পানী স্নান কৰি এই বুলি অভিশাপ দিলে যে যি কুলাংগাৰে মোৰ পিতৃ ডিঙিত মৰা সাপ মেৰিয়াই অপমান কৰি থৈ গৈছে, আজিৰ পৰা 7 দিনৰ ভিতৰত তক্ষক নাগেৰে ধ্বংস। এই বুলি তেওঁ অভিশাপ দি দৌৰি দৌৰি পিতৃৰ ওচৰত পালেগৈ। আৰু পিতৃ সেই দৃশ্য দেখাৰ লগে লগে চিঞৰি চিঞৰি কান্দিলে। পুত্ৰৰ কান্দোন শুনি শ্ৰমিক মুনিয়ে চকু মেলি চাই সাপটো দৌৰলৈ দলিয়াই সুধিলে, তুমি কিয় কান্দিছা? এতিয়া এই অভিশাপৰ কথাটো ক'লে, তেতিয়া কৈছে যে হে পুত্ৰ, তুমি ইমান অন্যায় কাম কিয় কৰিলা? ৰজা সামান্য ৰজা নহয়। ৰজা নাথাকিলে প্ৰজাবিলাকৰ দুখ দুৰ্গতি হব, পৰস্পৰৰ মাজত হাই কাজিয়া হব। গতিকে
তুমি ইমান কষ্টৰে তপস্যা কৰিবলৈ শিকিলা, কিন্তু তুমি তপস্যা মূল বুজি নাপালা। আৰু প্ৰভু ভগৱন্তক প্ৰাৰ্থনা জনাইছে যে হে প্ৰভু দয়াময়, মোৰ এই পুত্ৰ অবুধ বালক, তেওঁ নাজানি নিচিনি সামান্য দুখতে ভয়ানক অভিশাপ দিলে, গতিকে তুমি নিজ গুণে দুষ্ট হোৱা আৰু এওঁক ক্ষমা কৰা। এইবুলি তেওঁ শিষ্য এজন পঠিয়াই দিছে, যোৱা ৰজা পৰীক্ষিতক খবৰ দিয়াকৈ যে আজিৰ পৰা 7 দিনৰ ভিতৰত তক্ষক লাগে ধ্বংস কৰিব, গতিকে তেওঁলোক কি ব্যৱস্থা আছে কৰক। ইফালে ৰজাই গৈ তেওঁ অনুতাপ আহিছে, হাই মই কি কাম কৰিলো। আৰু সেই অনুতাপ সময়তে শিষ্যজনে কৈছে কি যে তুমি যি গুৰুত্ব অপৰাধ কৰিলা তাৰ বাবে তেওঁ পুত্ৰ চিংগিমুনিয়ে অভিশাপ দিছে, গতিকে আজিৰ পৰা 7 দিনৰ ভিতৰত তোমাৰ মৃত্যু হব, গতিকে তুমি কি ব্যৱস্থা কৰা কৰা। এতিয়া তেওঁ ৰজাই কি কৈছে, মন্ত্ৰীসকলত আলোচনা কৰি পুত্ৰ জন্মেজয়ক ৰজা পাতিছে, ৰাজশাসন দি তেওঁ গংগা তীৰলৈ গমন কৰিছে। আৰু এই খবৰটো নপুদিশে যেতিয়া বিয়পি পৰিল, যেনেকৈ আমাৰ ভাল মানুহজনক এনেকুৱা এটা অসুখ হলে, কিবা এটা হলে, বিপদ হলে বাকী যেনেকৈ সকলে গাঁওসকলে খবৰ লয়, ঠিক তেনেকৈ তেওঁ বিভিন্ন ঋষিসকলে দেখা দিছেগে। তেতিয়া তেওঁ গংগা তীৰতে কৈছে, সেই মুনি সমস্ত, তোমালোকে যে মোৰ মৃত্যুৰ আগমুহূৰ্তত দেখা দিলা, মই এটা প্ৰশ্ন কৰিব বিচাৰিছো যে মৃত্যুমুখী মানুহৰ কি কৰ্ম কৰা উচিত, নিয়মান লোকৰ কি কৰ্ম কৰা উচিত, এনেকে প্ৰশ্ন কৰিছে। বিভিন্ন লোকসকলে বিভিন্ন পৰামৰ্শ দিছে, কোনোবাই কৈছে যজ্ঞ কৰা, দান কৰা, মহাদান কৰা, তীৰ্থ ভ্ৰমণ কৰা, একাদশী ব্ৰত পালন কৰা, নানা ঋষি নানা মত প্ৰকাশ কৰিছে। আৰু ৰজা পৰীক্ষিতৰ এই প্ৰশ্ন উত্তৰবিলাকত কোনো সন্তুষ্ট হোৱা নাই। আৰু সেই সময়তে ভোগদেৱ তাত উপস্থিত হৈছে। গতিকে ভোগদেৱক দেখাৰ লগে লগে ভক্তিভাৱে প্ৰাৰ্থনা জনাই বহুৱাই ঠিক একেটা প্ৰশ্নকে কৰিছে যে নিয়মান লোকৰ কি কৰ্ম কৰা উচিত। এতিয়া ভোগদেৱে প্ৰশ্নৰ উত্তৰখিনি দি গৈছে। 7 দিন 7 ৰাতি ৰজা পৰীক্ষিতক শ্ৰৱণ কৰাইছিলে। গতিকে এই হৈছে মানে এই প্ৰশ্নটোকে ইয়াত কৈছে যে তুমি যিটো প্ৰশ্ন কৰিলা, সংসাৰৰ সাৰ প্ৰশ্ন কৰিলা, যিটোৰ মুখ্য লাভ গতি লাভ কৰিব পাৰে, যিটো প্ৰশ্ন উত্তৰ দ্বাৰা, গতিকে সেই প্ৰশ্নটোকে ইয়াত কৈছে তুমি মানে সংসাৰৰ সাৰ প্ৰশ্নকে কৰিলা। এতিয়া আছে আমি শ্ৰীমদ ভাগৱত। এতিয়া ক'ৰ পৰা আহিলে আমি জান, আপোনালোকে জ্যেষ্ঠসকলে জানে, জনাৰ পিছতো আমি অকণমান আগবাঢ়িছো। শ্ৰীমদ ভাগৱত, শ্ৰীটোৱে আমাক জীৱন্ত বুজাইছে, মনটোৱে মত প্ৰকাশ কৰিছে, তাৰ মত ভোগৰ মত, ভূতৰ মত, বিদুৰৰ মত, মৈত্ৰেয় মত, এই মহা ঋষিসকলৰ ইয়াত মত প্ৰকাশ হৈছে। ভাৰতে ভাবিবলৈ কৈছে, ভাবিলে কি হব, ভাৱৰ পৰাই গড়টোৱে জ্ঞানৰ কথা কৈছে, গড়টোৱে অকাৰণ বৈষ্ণৱ জ্ঞানম, ই কেৱল বৈষ্ণৱ জ্ঞানৰ কথা কৈছে। তটোৱে ইয়াত এটা নিশ্চয় তত্ত্ব আছে। 335টা অধ্যায়, 5,54,000 শব্দ, 10টা লক্ষণ, 12টা স্কন্ধ আৰু 18,000 শ্লোক। এই হৈছে ভাগৱত। এতিয়া ভাগৱত ক'ৰ পৰা আহিলে? প্ৰথম প্ৰভু ভগৱন্তই ব্ৰহ্মাক 4টা শ্লোকত ভাগৱত প্ৰদান কৰিছিল। এতিয়া প্ৰথম শ্লোকভাগ হৈছে, জগতৰে পূৰ্বময়ী থাকো মাতা জানো, কাৰ্যৰ ৰণ কিছু নাছিলে কোৱানো, মোক মাত দেখিলে ক সৃষ্টিৰ মধ্যত, যত দেখা শুনা হবে মই বিচাৰত, মই অৱশেষে থাকো অন্তৰত, কুণ্ডল ভাঙিলে যেন শুনা স্বৰূপত। প্ৰথমতে কি হৈছে, জগতৰ পূৰ্বতে মই আছিলো, বৰ্তমান মই আছো আৰু ভৱিষ্যতে মই থাকিম। যেনেকৈ সোণৰ পৰা বিভিন্ন কুণ্ডল বনাব পাৰে, ঠিক সেই কুণ্ডল যদি জুইত পুৰি দিয়া হয়, পুনৰ সোণলৈ ৰূপান্তৰ হ'ব। ঠিক এই বিশ্ব ব্ৰহ্মাণ্ডৰ ওপৰে সৃষ্টি হৈছে আৰু শেষত
মতে লীন যাব। 2 নম্বৰ হৈছে অবস্তু দেখা বস্তু বলি এহিহে মুহুৰ মায়া জানা নিষ্ঠ কৰি নাথাকিতো দেখি যেন চন্দ্ৰমাটো তয় থাকোঁতৰ শোক যেন কেহলে দেখয় অবস্তু দেখাব বস্তুক আৱৰি এহিহে মুহুৰ মায়া জানা নিষ্ঠ কৰি যিবোৰ আজি আছে কাইলৈ নাই অবস্তু মায়া মাহতে নেতিবাচক নাই ইয়াৰ সৈতে ইতিবাচক আছে গতিকে যিবিলাক আজি আছে কাইলৈ নাই সেইবোৰ হৈছে অবস্তু এতিয়া বস্তু কি গুৰু বস্তু দেৱ বস্তু নাম বস্তু আৰু ভগত বস্তু এইকেইটাই সংসাৰৰ বস্তু বাকীবোৰ চব অবস্তু গতিকে বাকী দুভাগ ধৰি লব অকণমান চুই যাম বাৰু দুভাগ পিছত যদি সময় হয় আৰু বহুত কথা অকণমান আলোচনা চলি আছে গতিকে এই ভাগৱতৰ যেতিয়া 17খন পুৰাণ ৰচনা কৰি ব্যাসদেৱে উগুল থুগুল মনেৰে বদলিকা আশ্ৰমত বহি আছিল আপোনালোকে জানে সেই সময়তে নাৰদ উপস্থিত হৈছিল এতিয়া নাৰদক ভক্তিভাৱে প্ৰাৰ্থনা জনাই কলে হে গুৰুদেৱ মই 17খন পুৰাণ ৰচনা কৰিলো মই বেদৰ শাখা ভেদ কৰিলো মই যদি চিন্তা কৰাৰ লগে লগে মোক প্ৰভু ভগৱন্তই মোক দেখা তথাপিতো মোৰ মনটো কিয় উগুল থুগুল মই বুজিব পৰা নাই এই বুলি যেতিয়া কলে তেতিয়া নাৰদে কি বুলি কলে নাৰদ পদতী মহামুনি ব্যাস তুমিয়ে কৰিলা জগতক সৰ্বনাশ এই আকস্মিতে লোকক হিংসা ধৰ্ম নুবুজিলা তুমি ওবে মৰ্ম গৰিহিত কৰ্ম পোক ক্ৰীড়া ধৰ্ম বুলি তোমাৰ অৱচনে লোক নাহিল সমূলি হে ৰাম সভা বেলং পত বিষয় অনুৰাগ স্বৰ্গ পাইল ভুলি ৰঙে কাটে হংস সাগৰ কৰি নানা হিংসা ধৰ্ম নানা দেৱ পূজন পুণ্য ক্ষয় ভুলে দুলাই নৰক তমজ হে মহামুনি ব্যাস তাৎপৰ্যটো ইয়াতে সোমাই আছে তুমিয়ে জগতক কৰিলা সৰ্বনাশ তুমিয়ে কৰিলা তুমি নিৰন্তৰে আকস্মিকে লোকক হিংসা ধৰ্ম প্ৰচাৰ কৰিলা তুমি কোনো বেদৰ তত্ত্বমূল নুবুজিলা গতিকে তুমি যিবিলাক পুৰাণ ৰচনা কৰিলা এই পুৰাণ বিলাকৰ পৰা কোন দেৱীয়ে কি পালে সন্তুষ্ট হব এই কথাটো তুমি সুন্দৰভাৱে লিপিবদ্ধ কৰিলা কিন্তু যে তুমি এই অনন্ত কোটি ব্ৰহ্মাণ্ড হৰি যে অধিকাৰী তেওঁৱে যে স্বয়ং ঈশ্বৰ এই কথাটো তুমি কোনো লিপিবদ্ধ নকৰিলা গতিকে তোমাৰ হিংসা ধৰ্ম প্ৰচাৰ কৰাৰ কাৰণে তোমাৰ কি হৈছে পাপ হল তুমি এতিয়াও সময় আছে কি বুলি কৈছে তোমাক যদি এই কথাটো ভুল বুলি যদি কোনোবাই কয় তেতিয়া কি বুলি কব এইবোৰ ভুলে উপালম্ব কৰি বচন খণ্ডিত ব্যাসতো অধিক ভৈলে এহিহে পণ্ডিত যদি কোনোবাই যদি কয় তুমি ভুল কাম কৰিছা বুলি তেতিয়া ই হল আৰু ব্যাসতকৈ ই ডাঙৰ মানুহ হল গতিকে উপালম্ব কৰিব গতিকে এতিয়াও সময় আছে মূৰৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰূপ গোবিন্দৰ গুণনাম মাত্ৰ তুমি এখন শ্ৰীমদ ভাগৱত ৰচনা কৰা আৰু তুমি মোৰ গুণনাম প্ৰচাৰ কৰা যশ কীৰ্তন কৰা শ্ৰৱণ কীৰ্তন কৰা তোমাক মই
তোমাক যিমান লাগে মই সহায় কৰিম তাৰ বাবে এই হৈছে তেওঁ শ্ৰীমদ ভাগৱত ৰচনা কৰিছে। গতিকে এই ভাগৱত কি হৈছে শ্ৰৱণ কৰিলে শুনে বা ঘনে বা আনে বা গাঁৱত অভিনন্দন কৰে সমাগত এখনে কৰে পৰম পবিত্ৰ দেখা ভাগৱত ধৰ্ম কিনো বিপৰীত। কোনোবাই যদি বাটত গৈ থাকোঁতে মানে তলাক লৈছে, কোনোবাই শ্ৰৱণ কৰিছে, গতিকে সকলোকে পৰম পবিত্ৰ কৰে। এই হৈছে ভাগৱত ধৰ্মৰ লক্ষণ। গতিকে এই হৈছে আজি আপোনালোকে আহি ইয়াত শ্ৰৱণ কৰিছেহি। গতিকে আপোনালোকৰ ধন্য হৈছে, কাৰণ ভাগৱতত কৈছে যিমানেই কৃষ্ণক দিয়ে সিহিকে অক্ষয় ইহাক নিবাক একোজনে নাপাবই। আনৰ কৰ্মে লগাইলে যতেক সিও বিধা জনম বিধা বয়ত নুশুনায় কৃষ্ণ কথা। কৃষ্ণ কথা নুশুনাকৈ যদি জীৱনটো অতিক্ৰম কৰি যায় সেইটো হেনো বিধা জনম। সেইকাৰণে আমি কৃষ্ণৰ কাৰণে জন্মটো লগাব লাগে। কৃষ্ণই অৰ্জুনক কৈছে, সেই অৰ্জুন পৃথিৱীত মই এনেকুৱা এটা আখৰ সৃষ্টি কৰা নাই যিটো কোনো মন্ত্ৰৰ কাৰণে অনুপযুক্ত। মই পৃথিৱীত এনেকুৱা এজোপা বৃক্ষ তৈয়াৰ কৰা নাই যিজোপা শিপা ঔষধৰ কাৰণে অনুপযুক্ত। আৰু মই পৃথিৱীত এনেকুৱা এজন মানুহ সৃষ্টি কৰা নাই যিজন কোনো গুণৰ অনুপযুক্ত। আমাৰ প্ৰতিজনৰে গুণ আছে, কিবা নহয় কিবা গুণ আছেই। গতিকে এই গুণৰ দ্বাৰাই গতিকে আমাৰ কি হৈছে কিবা নহয় কিবা গুণ আৰু প্ৰতিভা ভগৱন্তই প্ৰত্যেককে দি থৈছে। গতিকে এই প্ৰতিভাটো যদি আমি আজিৰ দৰে পৰিৱেশলৈ আহি সাধুসমূহলৈ আহি শাস্ত্ৰৰ উপদেশৰ দ্বাৰা মহাপুৰুষৰ বাণীৰ দ্বাৰা তাক যদি পৰিশোধন কৰি আমি যদি ঈশ্বৰ কৰ্মত যদি ভগৱন্তৰ কৰ্মত যদি ভকতৰ কৰ্মত যদি লগাব পাৰো তেতিয়াহ'লে ভগৱন্তই কৈছে যে মোৰ কাৰণে যি দিব সি কিবা পাই থাকিব। আজি সেও কি দিছে যে দুখ কৰি ধন ধান আজে যত মানে কৃষ্ণে এৰে যদি তাক খাইবে আনে নিজ মন্তে আজিও যজি জগন্নাথ কিছু ব্যয় কৰিও কৃষ্ণৰ সেৱা এক গুণ লগাইলে সহস্ৰ গুণ হয় নাজানিও মুগু ধৰে ধন সঞ্চয় কৰে। আনৰ কৰ্মে লগাইলে যতেক সিও বিধা জনম বিধা হয় নুশুনয় কৃষ্ণ কথা। আজি এগুণ দিছে ভগৱন্তই দুগুণ দিব। সেইকাৰণে দুখ কৰি ধন ধান আজিলে কৃষ্ণক যদি নিদিয়ে ভগৱন্ত কৰ্মত যদি নলগাই সেই ধন আনে খাব বুলি কৈছে। সেইকাৰণে আনৰ কৰ্মে লগাইলে যতেক বিধা আন কৰ্মত লগালে এইবিলাক বিধা হ'ব। সেইকাৰণে আপোনালোকে বা সেৱকী পৰিয়ালটোৱে আজি এসৎ কৰ্মত লগাইছে। আজি ভকতৰ অৰ্থে যি দিছে ভগৱন্তক, গতিকে ভকতে ক'ত দিছে ভগৱন্তৰ পিনে অৰ্পণ কৰিছে। সেইকাৰণে আমাৰ এটা কথা থাকি গ'ল পঞ্চশুনা পাপ। এই পঞ্চশুনা পাপৰ কথাটো মানে থাকি গ'ল বাৰু অকমান আকৌ আহিম বাৰু। সেইকাৰণে আমাৰ কি কৈছে আমি 84 লক্ষ যোনিত অতিক্ৰম কৰি আহি আমি মনুষ্য জন্মটো লাভ কৰিছো। 20 লক্ষ স্থাৱৰ যোনিত আমি গছ গছনিত 20 লাখ বাৰ অতিক্ৰম কৰি আহিছো। 9 লক্ষ জলস্ব যোনিত আমি মাছ কাছত 9 লাখ বাৰ আমি জন্ম লৈ আহিছো। কিমি যোনিত 11 লাখ বাৰ, চৰাই যোনিত 10 লক্ষ, পশু যোনিত 30 লক্ষ, বাঘ সিংহত আমি 30 লাখ বাৰ অতিক্ৰম কৰি আহিছো। আৰু 4 লক্ষ বান্দৰ, আৰু শেষতহে আমি মনুষ্য হৈছো। কিন্তু গীতাত কৃষ্ণই অৰ্জুনক কৈছে অসংখ্য জীৱ আছে সংসাৰৰ ভিতৰতে মনুষ্যহে ভজে আনে ভজিবে নাপাৱে। যদিও মই অসংখ্য জীৱ সৃষ্টি কৰিছো মোক ভজিব পৰা শক্তিটো কেৱল মানুহৰে আছে। শেষা বুলি অৰ্জুন চব মানুহে নোৱাৰে বুলি কৈছে। মনুষ্য সহস্ৰ মধ্যে পুণ্য আছে যাৰ এহিকে ভজিয়া যত্ন কৰিবা। যে মনুষ্যৰ ভিতৰত যাৰ বেছি পুণ্য আছে সেইকাৰণে সকলোৱে সাধুসমূহলৈ আহিব নোৱাৰে। জন্মে জন্মে কৰি আছে পাপৰ পৰ্বত আজোৰন্তে নাম নাহে তাহাৰ মুখত নলৱে সন্তৰ সংগ সিকাৰণে ৰংগ জানিবা শিকে নিজ পৰম পাখণ্ড। সেইজনে কেতিয়াও সাধুসমূহলৈ আহিব
নোৱাৰে। সেইকাৰণে ভাগৱতৰ সিদ্ধান্ত দিছে সাধুৰ সংগক যাৰ নাহিকে প্ৰবন্ধ সিটো পাতকি নাই ভকতিৰ গন্ধ। তেওঁ কেতিয়াও ভকতি গোন্ধ নাপায়। কোনজনে পাৰিব? জন্মে জন্মে যিটো আৰা ঘি আছে হৰি তাহাৰ মুখত নাম আহে হৰ হৰি। গতিকে সেইজনৰ মুখতহে অহনিকে ৰাম নাম ঈশ্বৰ নাম এইখিনি আহিব। গতিকে পাঠক অকমান ডাঙৰ ডাঙৰকে চিঞৰিলে অকমান মাতটো সুৰটো বেলেগ ওলাবগৈ যে। নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে অনিতে বলি বিশ্ব পঞ্চ যজ্ঞ কৰে তাহাৰ সুতৈক্য কথাও আছে হৰি বিমুখৰ হৈ ব্যৰ্থে দিন ভৈলে ধন কুটুম্বৰ চিন্তা কৰো নিতাশ্ৰী আলাপেৰা দিয়া মিছা বিষয়ক মাত কৰো সি হেতু নেদেকৈ নৰে ভয়া পুন এতিয়া ইয়াত কৈছে দিনৰ ভৰিলে ধন কুটুম বৰ চিন্তা কৰো, হয় নহয়? আমি ৰাতি হলেতো সপোনে বা শুই থাকো আমি। সেইকাৰণে মনুষ্য মানে মানুহৰ যদি বয়সটো যদি আয়ুসটো যদি 100 বছৰ হৈছে 50 বছৰ শুই থাকোতে গুচি গ'ল, হয় নহয়? থাকিলে 50 বছৰ, গতিকে 20 বছৰ আমিতো লৰালি কাল গুচি গ'ল, হয় নহয়? ধেমালি কৰোতে তাৰ 20 বছৰ যুৱক আৰু মানে বিয়াবোৰ পতাৰ পিছত আৰু ল'ৰা ছোৱালী নাতিপুতি মানে চিন্তা এইখিনি কৰি থাকোতে গুচি গ'ল। গতিকে 40 বছৰ গুচি গ'ল, 10 বছৰ থাকিলে। গতিকে এই 10 বছৰত আমাৰ ভৰি কঁকাল বিষ মূৰ বিষ এইখিনি আহি থাকিব লাগিব। গতিকে ঈশ্বৰৰ কথা আমাৰ শুনিবলৈ সময় নহয়। গতিকে সেইকাৰণে কৃষ্ণই অৰ্জুনক এটা বস্তু দেখুৱাইছিল। যেতিয়া সঁচা কথিয়া গাঁও এখন দেখুৱাইছিলেগে নহয়, বলাচোন তোমাক মই এখন সঁচা কথিয়া গাঁও দেখুৱামগে, এইবুলি লৈ গুচি গৈছে। তেতিয়া এজন বৃদ্ধ 80-85 বছৰীয়া বৃদ্ধ এজনক দেখাৰ লগে লগে তেতিয়া সোধাচোন এওঁৰ বয়স কিমান, কৃষ্ণই অৰ্জুনক কৈছে। তেতিয়া অৰ্জুনে সুধিছে, সেই ককা আপোনাৰ বয়সটো কিমান? তেতিয়া সেই বৃদ্ধজনে কৈছে, সেই বোপা মোৰ বয়স মাত্ৰ 5 বছৰ। তেতিয়া জাপ মাৰি উঠিলে, আৰু এই সঁচা কথিয়া গাঁৱলৈ নি পিনি ইমান মিছা কথা কৈছে। গতিকে 80-85 বছৰ বয়স তেওঁ ইমান মিছা কথা ক'লে। এই বুলি কৈ অৰ্জুনক মানে অৰ্জুনে কৃষ্ণক কৈছে, তুমি কি অকমান দিলা ইয়াতে? তেতিয়া তুমি কিয় ক'লা আকৌ সোধাচোন। তেতিয়া যোৱাচোন যোৱা আকৌ সোধাগে, এই বুলি কোৱাৰ লগে লগে পুনৰ সুধিছে, হে ককা আপোনালোকৰ দেখাত 80-85 বছৰ বয়স হৈছে, তুমি যে মানে 5 বছৰ বয়স বুলি কৈছা, কথাটোনো কি? অ বোপা মোৰ বয়সৰ অনুপাতত 80-85 বছৰ হৈছে হয়, কিন্তু মোৰ শৰণ লোৱা মাত্ৰ 5 বছৰ হৈছে। মই বাকী দিনকেইটা পানীত কোবালো, এনেই অথলে গলো। গতিকে মই ঈশ্বৰৰ সেৱা কৰিব নোৱাৰিলো, ভকতৰ সংগলৈ আহিব নোৱাৰিলো। গতিকে মই 5 বছৰহে হৈছে মোৰ এই শৰণ লোৱা, ঈশ্বৰৰ সংগলৈ অহা, ভকতৰ সংগলৈ অহা। গতিকে আমাৰ নিৰ্ণয়টো সেইটোকে দেখুৱাইছে কৃষ্ণৰ দ্বাৰাই, যে আমি যি নামনি পৰা ঈশ্বৰ গুণানুকীৰ্তন কৰিছো, সেইটোহে আমাৰ অক্ষয় পুণ্য। এইটোহে আমি পৰকালৈ যাওঁতে লৈ যাম। এতিয়া প্ৰাৰব্ধ কালৰ পৰা লোহাখিনি আমি ভোগ কৰি আছো, চব ইয়াতে থৈ যাব লাগিব। পুত্ৰ ভাইজা ঐশ্বৰ্য থাকিব ঐত কৰি, পাপ পুণ্য দুই যাব লগত ধৰি। দুটা বস্তু কিন্তু যাব, পাপ আৰু পুণ্য। পাৰ্থিৱ যাৱতীয় যিমান বস্তু ইয়াতে থৈ যাব লাগিব।
গতিকে আজিলৈকে কৰা কৰ্মত যিকণে শাৰীৰিক, মানসিক, ভৌতিক, আৰ্থিক এইকণহে আমাৰ পৰকালৰ বিধ। এই বিধটো আমাৰ কিহৰ কালত শান্তি দিব। জীৱগতি আছে হয় উদ্ধগতি, নহয় অধোগতি। মৃত্যুৰ কা আছে দেহৰ শেষ, দেহৰ শেষ ধৰ্ম জন্ম মৰণ। এই কথাটো আমি প্ৰত্যেকে উপলব্ধি কৰিব লাগিব। গতিকে ইয়াত নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে। এতিয়া যিসকলৰ মানে শাস্ত্ৰ জ্ঞান নাই, আমি একেবাৰে জ্ঞানী অজ্ঞানী বুলি ক'ব নোৱাৰি। যাৰ জ্ঞান নাই, মানে শাস্ত্ৰ জ্ঞান নাই, গতিকে তেওঁলোকে জাতি ধৰ্ম মাত্ৰ কৰে। গতিকে এইটোকে কৈছে, কিন্তু আমি পঞ্চযজ্ঞ কথা কৈছে, পঞ্চযজ্ঞ তেওঁলোকে কৰে। কিন্তু আমি পঞ্চযজ্ঞ আমাৰ নিত হৈ থাকে, আমিতো বেলেগে কৰিব নালাগে পঞ্চযজ্ঞ। কাৰণ আমি পঞ্চযজ্ঞ এইটোকে আমি ধৰি ল'ব পাৰো, যেতিয়া আমি বিচনাতে সাৰ পাম, বিচনাতে যেতিয়া প্ৰভু ভগৱন্তক প্ৰাৰ্থনা জনাম, হে প্ৰভু তুমি সাৰ পুৱাই দিলা কাৰণে এতিয়া তুমি আমি ইহদিলে। গতিকে প্ৰভু ভগৱন্তক দিনৰ দিনটোৰ কাৰণে যে মোক যে ঈশ্বৰ ভ্ৰমলৈ নিয়ে, দিনটো যে ভালে যায়গে, সেই ব্ৰহ্মতে বিচনাতে আমি সেইটো ব্ৰহ্মযজ্ঞ কৰে। বিচনাখন আমি গা পা ধুই আহি আমি কৃষ্ণ মানে গুৰু গৃহত যেতিয়া আমি সেৱা কৰিম, কৃষ্ণ দেৱ মানে এইটো দেৱযজ্ঞ কৰে। আৰু গুৰু গৃহৰ পৰা আহি যেতিয়া আমি পিতৃক সেৱা কৰিম, এইটো পিতৃযজ্ঞ। তাৰপিছত আলহী অতিথিক এইটো নিজজ্ঞ, সেৱা সৎকাৰ কৰাটো। তাৰপৰা ভূতযজ্ঞ হৈছে চৰাই চিৰিকটি, গৰু ছাগলী বিলাকক এই দানা পানী দিয়া, এইটো ভূতযজ্ঞ কৰে। গতিকে আমি নিত হৈয়ে থাকে, বেলেগকে আৰু পঞ্চযজ্ঞ কৰিব নালাগে। গতিকে আমাৰ আইসকলৰ বিশেষকে জানে বাৰু, আমাৰ নিতৌ 5টা পাপ লাগে। ঘৰ সংসাৰ কৰিবলৈ যাওঁতে, গৃহস্থী ধৰ্ম পালন কৰিবলৈ যাওঁতে নিতৌ 5টা পাপ লাগে। আমাৰ ফালে আকৌ মুষ্টিদানৰ ব্যৱস্থাটো আছে, বহুতে আকৌ মুষ্টিদান থবলৈকে বেয়া পায়, এই সংঘত বহুত পইচা দিব লাগে। গতিকে আমি যেতিয়া প্ৰাথমিক সম্পাদন কৰিলো, আঞ্চলিকও কৰিলো, তাৰমানে যিবিলাকে কৰি থাকে সেইসকলে কম থাকে মানে। গতিকে এই কথাবিলাক নজনা কাৰণে তাৰমানে আমাৰ নিতৰ কিয় 5টা পাপ লাগে, ঠাই খাওঁতে পাপ লাগে, মছলা পিছোতে পাপ লাগে, পানী আনোতে পাপ লাগে, ভাত ৰান্ধোতে পাপ লাগে, অন্তনি পেকনি চুলি কলচী মাজনী, গৃহস্থৰ পঞ্চহিংসা হিজে ৰাতি তিনি, এই লোকে গৃহবাসী স্বৰ্গ নাযায়, কৃষ্ণে অথে কৰি পুনৰ মুকুতি পায়। এই পাপকেইটাৰ কাৰণে আইগৰাকী বৈকুণ্ঠ দূৰে কথা, স্বৰ্গলৈ যাব নোৱাৰে। কিন্তু আকৌ ভাগৱতে সিদ্ধান্ত দিছে, কি দিছে? জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি হবে কৃষ্ণত অৰ্পিব। আমি যিমান দ্ৰব্য অন্ন কৃষ্ণত অৰ্পণ কৰিবলৈ কৈছে। যেনেকৈ ভকতে আনিলে, গৃহস্থ পৰিয়ালটো আনিলে ভকতক দিলে, ভকতে ভগৱন্তৰ পিনে অৰ্পণ কৰি লৈ পিছতহে আকৌ সমস্তই প্ৰসাদ সেৱন কৰিলে। গতিকে ঠিক আমাৰ আইগৰাকীও ৰন্ধন কৰাৰ আগতে এমুঠি আমাৰ মুষ্টিদানৰ ব্যৱস্থাটো কথাই কৈছো, এমুঠি দি পাছৰখিনি খাবলৈ দিওঁতে স্বামীকে প্ৰমুখ্য কৰি ঘৰৰ আলহী অতিথিক কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি দিবলৈ কৈছে। সেইটো আকৌ নাহে কেতিয়াবা। কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি দিলে কি হব? হৰিনাম ভূতাখন পাপ ভুহাংগন ক্ষণে কতে দহি কৰে চন। হৰিনামে আমাক কি কৈছে? পাপ খণ্ডন কৰে। হৰিনাম কি? মৃত্যুৰ সঞ্জীৱনী, হোমৰুৰ হোমংগল, কিতাপ নাশ, মহাধন পৰকালৰ বিদ আৰু ভৱ সিদ্ধিদায়ক। সেইকাৰণে যেই নাম এই হৰি জানা নিষ্ঠ। সেইকাৰণে অন্নত কি আছে? 7 ধাতুৰ সৃষ্টি হয়। অন্নৰ পৰা ৰস, ৰসৰ পৰা তেজ, তেজৰ পৰা মেদ, মেদৰ পৰা মাংস, মাংসৰ পৰা মজ্জা, মজ্জাৰ পৰা অস্থি, অস্থিৰ পৰা শুক্ৰ আৰু শুক্ৰৰ পৰা সতি সন্তান জন্ম হয়। ঈশ্বৰৰ অৰ্পিত শুদ্ধ অন্ন খালে শুদ্ধ শুক্ৰ সৃষ্টি হব আৰু সৎ সন্তান জন্ম হব। তাৰ বিপৰীতে অখাদ্য খালে অঘাকু বগাকু খিনি জন্ম হব। গতিকে খাদ্যত কি আছে? মদ খালে গোটেই ৰাস্তাটোকে লাগে, কিন্তু গাখীৰ খালে লাগে জানো? গাখীৰ খালে পোনপটীয়াকে আহিব পাৰিব। গতিকে সেইকাৰণে খাদ্য ক্ৰিয়া আছে। গতিকে এই হৈছে পঞ্চমনা পাপ। এতিয়া আমি স্বৰ্গ, মৰ্ত্য, নৰক বা আমি ভাবি থাকো বৈকুণ্ঠ।
এতিয়া বৈকুণ্ঠ হৈছে ন কুণ্ঠা, আজি দ্বিতীয় বৈকুণ্ঠ। আমি যদি ভাবি থাকো যে স্বৰ্গখন কপিলৰ যোগেদি মাতৃ দেৱহতী, ইয়াতে আছে বৈকুণ্ঠ, ইয়াতে আছে নৰক, গতিকে ইয়াতে আছে মানে নকুণ্ঠা, কোনো শত্ৰুৱে যাতে আমাক আক্ৰমণ কৰিব নোৱাৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যে ৭০০ আসনৰ যোগেদি আমাক এই বৈকুণ্ঠ বৰ্ণনা কৰিছে। এই বৈকুণ্ঠ বৰ্ণনাটো আমি জানিব লাগে। আসন প্ৰতিষ্ঠা কৰা সকলেতো জানিবই লাগে। ১৪ ভুৱনৰ বাহিৰত বৈকুণ্ঠ, অতল বিতল ভূতল ৰসাতল তলাতল ভূলোক ভুৱলোক মহালোক তপলোক এনেকে ১৪ ভুৱনৰ বাহিৰত আছে। গুৰুজনাই আমাক ৭০০ আসনৰ যোগেদি এইটোকে দেখুৱাই থৈ গৈছে। প্ৰথম দুৱাৰখন হৈছে শান্ত বিলাস নামটো। শান্ত বিলাস হৈছে, বিলাস মানে শান্তি ঠাই আৰু শান্ত মানে শান্তি। এতিয়া আমি শান্তি সদায় বিচাৰি থাকো, সুখ আৰু সদায় বিচাৰি থাকো। সুখ জানো পাইছো? দুখটো বিচৰা নাই। কোনো বিচাৰিছে নেকি দুখ? কোনেও বিচৰা নাই। কিন্তু দুখটো অনবৰত নেৰেহে নেৰে। আমাৰ কিন্তু বেছিকে দুখ হয়। আপোনালোকৰ ফালে হৈছে না ক'ব নোৱাৰো, কিন্তু আমাৰ দুখৰ উপৰি দুখৰকে আহি থাকে। কিন্তু ভাগৱতত এগৰাকী আইয়ে সদায় দুখৰ ওপৰত দুখ বিচাৰিছিলে। সেইগৰাকী হৈছে কুন্তি। যেতিয়া মহাভাৰতৰ যুদ্ধৰ শেষত কৃষ্ণই কুন্তিক কৈছে, এই পৃথিৱী, ইমান দিনে তোমালোকৰ পুত্ৰসকলক মই ৰক্ষণাবেক্ষণা কৰিলো, এতিয়া মই যাব বিচাৰিছো, গতিকে তোমাক এটা বৰ দি যাব বিচাৰিছো, গতিকে কি ব লাগে কোৱা। এই কথাটো যদি স্বয়ং ভগৱানে যদি আপোনাক মোক ক'লেহেঁতেন, আপুনি কি বিচাৰিলেহেঁতেন? অনুভৱ কওক, হয় নাই? গোটেই সমস্তকে দিয়া, মাটি দিয়া, ধন সম্পত্তি দিয়া, টকা পইচা ভৰাই দিয়া, হয় নাই? ইত্যাদি ইত্যাদি দিয়া। ল'ৰাটোলে ভাল বোৱাৰী এজনী দিয়া, হয় নাই? ছোৱালীজনীক ভাল ল'ৰা এটা দি দিয়া, এইটোকে বিচাৰিলোহেঁতেন। গতিকে খালি কাষৰ ঘৰ অকমান দুখীয়া কৰি দিয়া, নহলে আকৌ সমানে সমানে যুঁজি কৰি পায়, হয় নাই বাৰু কথাটো? কিন্তু কুন্তিয়ে সেইটো বিচৰা নাছিলে। কুন্তিয়ে কি বুলি ক'লে, যে তুমি যে জগতৰ ঈশ্বৰ, এই কথাটো মই জানিলো। তুমি ইমান দিনে মোৰ পুত্ৰসকলক চৰাই যেনেকৈ বাঁহত পোৱালী বিলাকক ৰক্ষণাবেক্ষণা দিয়ে, ইমান দিনে তুমি মোৰ পুত্ৰসকলক ৰক্ষণাবেক্ষণা দিলা। এতিয়া মোক এটা বৈ দিয়া, দুখৰ উপৰি দুখ দিয়া, যিটো পালে তোমাক মই, যিটো দুখ পালে সদায় তোমালৈ মোৰ মনত থাকিব। গতিকে তেওঁ দুখৰ উপৰি দুখে বিচাৰিছিল। সেইকাৰণে আমাৰ কেতিয়া আহে ভগৱন্তৰ নাম? দুখৰ ওপৰত আহে, হয় নাই? খুব দুখ পালেহে আহে, আমাৰ খুব কষ্ট, খুব বিপদ পালেহে আহে। কিন্তু সেইটো নহব। ইয়াত কৈছে, কিন্তু অন্তকালে হৰিস্মৰে, যিটো ভাগ্য অন্ত, তাহাৰৰ মহিমা কোনে পালে অন্ত। সেই অন্তিম কাম। সেইকাৰণে অবিশ্ৰামভাৱে অহৰ্নিশে আমি ঈশ্বৰৰ নাম গুণানুকীৰ্তন কৰি থাকিব লাগিব। গতিকে সেই দুৱাৰখন অতিক্ৰম কৰিবলৈ হলে আমি কি কৰিব লাগিব? শান্তি কৰিবলৈ হলে, আমি সুখময় কৰিবলৈ হলে ঈশ্বৰ চৰণত আশ্ৰয় লব লাগিব। প্ৰথম দুৱাৰখন তেতিয়াহে অতিক্ৰম কৰিব। দ্বিতীয় দুৱাৰখন হৈছে শ্বেতবিলাস। শ্বেত মানে বগা, বগা হৈছে সত্যপতি, শুদ্ধপতি। আমি কেওটো সেই শুদ্ধ দেখিব লাগিব। আমাৰ ভাৱনাবিলাক যদি অশুদ্ধ হয়, তেতিয়া আমি আনক অশুদ্ধ দেখিম। যদি শুদ্ধ হয়, শুদ্ধ দেখিম। যেনেকৈ এখন ৰঙা চশমা যদি পিন্ধে, চবকে ৰঙা দেখিব, কলা পিন্ধিলে কলাই দেখিব। গতিকে চশমাখনৰ ৰঙৰ ওপৰত আমি নিৰ্ভৰ কৰিব, ঠিক আমাৰ ভাৱনাৰ ওপৰত নিৰ্ভৰ কৰিব। এই সম্পৰ্কত এজন ব্যাখ্যাকাৰ আৰু এজন পাঠকৰ লগত আলোচনা কৰি আছে। তাৰ মাজতে এজন হনুমানে ছদ্মবেশ ধাৰণ ধৰি শুনি আছে। তেতিয়া অশোকনৰ বৰ্ণনাটো উলিয়াইছে যে অশোকনত যিবিলাক ফুল আছিলে সেইবিলাক বগা। তেতিয়া হনুমানে ৰব নোৱাৰিলে, আচল ৰূপ ধাৰণ কৰি কলে যে মই অশোকনত নিজে আছিলো, ফুলবিলাক ৰঙাহে আছে। তেতিয়া ব্যাখ্যাকাৰজনে কৈছে, হে হনুমান,
যেতিয়া ৰাৱণে সীতাক হৰণ কৰিছিলে তেতিয়া তুমি তাত আছিলা সঁচা। তুমি সেই হৰণ কৰা দৃশ্যটো দেখাৰ লগে লগে তোমাৰ খঙত গোটেই চকু ৰঙা হৈ গল আৰু তুমি গোটেই ফুলবিলাক ৰঙা দেখিছিলা। গতিকে আচলতে ফুলবিলাক বগাহে আছে। সেইকাৰণে আমাৰ ভাৱনাবিলাক যদি শুদ্ধ হয় আমি সকলোকে শুদ্ধ দেখিম। কিন্তু আমাৰ ভাৱনাবিলাক এনেকুৱা হয়, যুগৰ অনুপাতে এনেকুৱা হয়, ভকত এজনক দেখাৰ লগে লগে আমি তেওঁ বেয়া স্বভাৱটোহে প্ৰকাশ কৰোঁ, তেওঁ কোনকেইটা বেয়া। সেইকাৰণে ভাগৱতত সিদ্ধান্ত দিছে, একাদশ স্কন্ধৰ ভাগৱতত নিবিনৱ সংবাদত ভকতৰ লক্ষণ দিছে। উত্তম ভকতজনে কি কৰিব, একেবাৰে ৯৯টা বেয়া গুণৰ সেই গুণকেইটা বাদ দিও এটা ভাল গুণে প্ৰচাৰ কৰিব। কিন্তু আমাৰ নাম এষাৰ কোৱাৰ লগে লগে ক'ত ক'ত ভুল হয়, তেওঁ যেনিবা আনিছিলে যেনিবা মানে বিচাৰ কৰিব লাগে। এনেকুৱা মানুহ ভকতৰ আছে এনেকুৱা সমাজত। প্ৰতিটো কথাতে সন্তুষ্ট নাথাকে, অকল বেয়া ভাৱনাটোকে দেখি থাকে, এইটোহে বেয়া হ'ব। অনুষ্ঠান এটা পতাৰ লগে লগে বেয়া গুণটো, সমাজ এখন থকাৰ লগে লগে কোনকেইটা মানুহ বেয়া এই কথাটোকে প্ৰকাশ হয় যুগৰ অনুপাতে। এইবোৰ সত্য কথাই কৈ আছো, আমি যিবোৰ অনুভৱ পাই আছো। গতিকে সেইকাৰণে আমি শান্তি লাভ কৰিবলৈ হলে আমি তেতিয়া এই দুৱাৰখন অতিক্ৰম কৰিবলৈ হলে আমি তেতিয়া শুদ্ধ দেখিব লাগিব, সকলোকে হৰিময় দেখিব লাগিব। তাৰপিছত আছে পদ্মবিলাক। পদ্ম মানে পদুম ফুল। পদুম ফুলৰ বিশেষ গুণটো হৈছে ই বোকা আৰু পানীটো ই কেতিয়াও লিপ্ত হৈ নাথাকে। আমাৰ সংসাৰখন বিষহে বুলি কৈছে, কিমান বিষ হল আগত। গতিকে এই সংসাৰৰ মাজত থাকিও আমি কি কৰিব লাগিব, গুৰু সেৱা, ভকত সেৱা। আজি যেনেকে অনুষ্ঠানলৈ আহিলে এইখিনি কোৱাৰ লগে লগে তেতিয়াহে আমি এই শান্তি লাভ কৰিব পাৰিম। তাৰপিছত আছে হংসবিলাক। হংস মানে ৰাজহংস। ৰাজহংসৰ বিশেষ গুণটো হৈছে ই পানীৰ মাজৰ পৰা গাখীৰ নিৰ্বাচন কৰি খাব পাৰে। ঠিক তেনেদৰে আমি সেই ১০০ গুণৰ মানে ৯৯টা বেয়া গুণৰ সেই ভাল গুণটো আমি ল'ব লাগিব। কি ভাল কি বেয়া, কিছুমান মানুহ আছে নহয়, কোনটো ভাল কোনটো বেয়া গমেই নাপায়। ভাল বুলি ক'লে ভালেই বুলি কৈ দিয়ে। কোনোবা এজনে ওপৰজনে কৈ থাকিলে সেইটোকে সেইফালে গুচি যায়, কিন্তু লক্ষণটো কৰিব নোৱাৰে সেইটো ভাল নে বেয়া, বিচাৰ বিবেচনাটো কৰিব নোৱাৰে। সেইকাৰণে সমাজবিলাকৰ বিশৃংখলতা পৰিৱেশ আজিৰ যুগত হৈ আছে। গতিকে সেইকাৰণে আমি কি কৰিব লাগিব, কোনটো সুখ দুখ, ন্যায় অন্যায়, আচাৰ বিচাৰ এইখিনি বিবেচনা কৰি বেয়াটো পৰিহাৰ কৰি ভালটো ল'ব লাগিব। তেতিয়াহে আমি এই দুৱাৰখন অতিক্ৰম কৰিব পাৰিম। এতিয়া বৈকুণ্ঠৰ পিছৰ দুৱাৰখন হৈছে কনক দণ্ড। কনক হৈছে সোণ, দণ্ড মানে লাঠি। লাঠি নিজৰ অস্তিত্ব নাই, সি আনে বগাই দিলেহে বাগৰে। ঠিক আমাৰ যেতিয়া গুৰুৱে শৰণ দিব, যেতিয়া আমাৰ গুৰু কথাখিনি কব, ঈশ্বৰ কথাখিনি কব, তেতিয়া এইখিনি পালন কৰোতে কৰোতে এজন মূল্যৱান, সোণলৈ তাৰমানে মূল্যৱান বস্তুলৈ ৰূপান্তৰ হব। যেনেকৈ নামাচাৰ্য, পাঠাচাৰ্য, হৰণ সদস্য ইত্যাদি ইত্যাদি এই গুণখিনি প্ৰকাশ হব। তাৰপিছত আছে শেষৰ হৰণ হৈছে গোলোক ধাম। গো মানে বেদ, লোক মানে স্থান, য'ত বেদৰ বাণী, ঈশ্বৰ বাণী, ঈশ্বৰ য'ত থাকে সেইখন হৈছে বৈকুণ্ঠ। সেইকাৰণে ৭০০ আসনৰ যোগেদি আমাক এই বৈকুণ্ঠ স্থানটো আমাক বৰ্ণনা কৰিছে। সেইকাৰণে কপিলৰ যোগেদি মাতৃ দেৱহতীক এই কথাটোকে কৈছে যে ইয়াতেই বৈকুণ্ঠ আছে। গতিকে আমি বৈকুণ্ঠ কৰিবলৈ হলে এই বিচাৰ বিবেচনাখিনি আমি কৰিব লাগিব, তেতিয়াহে আমি ইয়াতে বৈকুণ্ঠ সুখ লাভ কৰিব পাৰিম। সেইকাৰণে আমাৰ কপিলৰ যোগেদি মাতৃ দেৱহতীক ৮১ বিধ ভক্তি, সগুণ ভক্তি দেখাইছে। তাৰ ভিতৰত ৯ বিধ শ্ৰেষ্ঠ কৰিছে। এই ৯ বিধ হৈছে নাৰদে কৰিলে হৰি কীৰ্তনত ৰতি, পৰীক্ষিতে শ্ৰৱণত লভিলা মুকুতি, প্ৰহ্লাদে স্মৰণ ভক্তি হৈলা পাৰিষদ, অম্বৰীষে পাইলে গতি হে বিহৰি পদ, ইন্দ্ৰই তৃণ শ্ৰীলন্ত কৃষ্ণ চৰণত অগুৰে বন্দনা ভক্তি হৈলা মাধৱত, বলি ৰজাই ব্ৰাহ্মণত
আত্মনিবেদিলা উদ্ধৱ এটা সত কৰ্ম কৃষ্ণত কৰিলা কৃষ্ণ হমে কৰিলন্ত ওজনে সকিত এহি নৱবিধ ভক্তি ভৈলা বিদিত এই নৱবিধ হৈছে শ্ৰৱণ কীৰ্তন অৰ্চন বৰ্ণন স্মৰণ পৰসেৱা দাস্য সকিত আত্মা নিবেদন এতিয়া নাৱৰে অহনিশে কীৰ্তন কৰি ভগৱন্তৰ চৰণত লাভ কৰিছে পৰীক্ষিতে শ্ৰৱণ কৰি ইন্দ্ৰদ্যুম্ন অচিনত ইন্দ্ৰদ্যুম্ন কোন আছিল তেওঁ সাপত আহি গজেন্দ্ৰ হলহি হয় নাই বাৰু সেইকাৰণে আপোনালোকে দিহা নামত গাই নহয় গাই নাগায় গা গজেন্দ্ৰ কথাটো গাই নহয় দিহা নামত খুব বেয়া আহে সন্দে মেৰে ব্ৰহ্মপুত্ৰ ওপৰত তুলি গজেন্দ্ৰে হৰ লইলে তাহি হৰি বুলি শুনি শিকিয়া চৰি তুমি গৰুৱা স্কন্ধে ভকতক ৰাখিবা আহিলা প্ৰবন্ধ গৰুৰ নামি তুমি পৰম বিক্ৰমে সন্দে ধৰি তৰব ধৰিলা গাহক আঠে বেঠে চক্ৰে চিৰি লাহাগ্ৰাহ মুখ তোমাৰ প্ৰসাদে গজেন ধৰ গৈলা দুখ হস্তি গুচি তৈতে চতু ভোজৰূপে ভৈলা গলে বন মালা হাতে চাৰি অস্ত্ৰ লীলা গতিকে তেওঁ অৰ্চন কৰি গতি লাভ কৰিছে বলি ৰজাই ব্ৰাহ্মণক আত্মনিবেদিলা বলি ৰজাই কি কৰিলে তেওঁ নিজৰ গুৰুকো অৱহেলা কৰিলে স্বয়ং ঈশ্বৰ বুলি গম পাই তিনি ওপৰত পৰি তেওঁ দান দি দিলে কিন্তু গুৰুৱে মনা কৰা স্বত্তেও হয় নাই সেইকাৰণে কৈছে গুৰু ত্যাগ কৰিলা বিৰোচন নন্দন ভাতৃক ত্যাগ কৰিলা ৰাজ্য বিভীষণ প্ৰহ্লাদে কৰিলে ত্যাগ আপোনালোক পিতা প্ৰভু ভগৱন্ত ভৰতে তেজিলে নিজ মাতা গোপীগণে স্বামীক ত্যাগ ভাগৱতে শুনি সৰ্বদেৱ ত্যাগ কৰিলা ভিকু আদি মুনি গতিকে ভক্তি যদি বাধা দিয়ে কোনোবাই গুৰুটো ত্যাগ কৰিবলৈ কৈছে হয় বাৰু ককাই ভাইখিনিতো দুই কথা নিজৰ গুৰুকো ত্যাগ কৰিবলৈ কৈছে কিন্তু আমাৰ আকৌ বিচাৰ বিবেচনা বেলেগ হৈ পৰে সেইখিনি সময়ত হয় নাই বাৰু তুলনি বিয়াখন যেতিয়া তুলনি বিয়াও লাগে হস্পিটেল নামটো নালাগিব তুলনি বিয়াও লাগে সেইখিনি সময়ত অকমান গণ্ডগোল লাগি যায় কৃষ্ণ গতিকে এইবোৰ চলি আছে চলি থকাৰ কাৰণে এইখিনি মাজে মাজে অকমান হাত ধৰি দিছো যদি কিবা ভুল হৈছে অকমান কৰিবা দেই অকমান যদি গতিকে সেইকাৰণে এই নবিধ ভক্তি দেখুৱাইছে অৰ্জুনে কি কৈছিলে সখী ৰূপে পাইছে হয় নাই কিন্তু হলেও সখী ৰূপে থাকোতেও স্বয়ং ভগৱানৰ লগত থাকোতেও আমিতো ভগৱানক স্বয়ং দেখা নাই অনুভৱে কৰিছো অনুভৱ কৰি দেখিছো স্বয়ং ভগৱানৰ লগত থাকোতেই হয় নাই তথাপিতো অহংকাৰ আহিছে অহংকাৰ বাৰে বাৰে কমাই থাকে হয় নাই অঘটন ঘটা মই পাতি মাৰি যাওঁ ভগৱন্তই কৈছে নহয় ময়ে অঘটন ঘটাও বুলি কৈছে গতিকে অৰ্জুনে সখী ৰূপে লাভ কৰিছে একেবাৰে ভক্তি ভিতৰত উদ্ধৱে লাভ কৰিছে কেনেকে তেওঁ দাস্য সেইকাৰণে দাস্যত কোন আছে তাৰমানে চৰণত কোন আছে বিষ্ণু আছে আখিত আদিত্য নাকে অচিনি কুমাৰ জিভাত বৰুণ বাক্য বহ্নিৰ সঞ্চাৰ কনে দিশ চবে বায়ু ভোজে ইন্দ্ৰ থিতি পদে বিষ্ণু গোহে মিত্ৰ লিংগে প্ৰজাপতি চিতে বিষ্ণুমতী অহং কাৰৰোদঠিত মনত চন্দ্ৰমা পিঠি আচন্ত বুদ্ধিত সেইকাৰণে চৰণত বিষ্ণু আছে সেইকাৰণে আমি চৰণখন ভকতৰ স্পৰ্শ কৰিব লাগে ভকতক পদূলি মুখতে সেৱা সৎকাৰ কৰি আহি ভৰি হাত ধুৱাব লাগে কেৱল দৰ্শন আছে গুৰুজনৰ গতিকে সেইকাৰণে তাত বিষ্ণু আছে গতিকে সেইকাৰণে আমাৰ এই এটা এইবিধ এবিধ ভক্তি কিন্তু কপিলৰ যোগেদি মাতৃ দেৱহতী এই নবিধৰ ভিতৰতকৈ শ্ৰৱণ কীৰ্তন শ্ৰেষ্ঠ কৰিছে
কৈছেনে বাৰু হয় নাই বাৰু কিন্তু শ্ৰৱণ কীৰ্তন কৰি আছে শ্ৰৱণ শুনিলেই হ'ল এতিয়া আমি শ্ৰৱণটো কেনেকুৱা বুলি ভাবিছো এটা ল'ৰাক যদি আমি কওঁ সেই বোপা তুমি এই বঁটাটো অনাচোন বা এই ঘণ্টিটো অনাচোন সি যদি নানে কিন্তু শুনিছিলে নহয় আমি শ্ৰৱণ কৰিছে নহয় কিন্তু নানিলে এতিয়াতো শ্ৰৱণ কৰা হ'ল নে নহ'ল গতিকে আমি পালন কৰিব লাগিব হয় নাই বাৰু দৰৱৰ দোকানখনত যেনেকে চব আছে কিন্তু যদি নাখায় খাব লাগিব ঠিক তেতিয়াহে আমাৰ কাম কৰিব দৰৱে হয় নহ'ব গতিকে ঠিক আমি পালন কৰিব লাগিব আপোনালোকে জানে বাৰু তথাপিতো শ্ৰৱণৰ কাৰণে আমি কথাখিনি আগবাঢ়িছো কিন্তু সেইকাৰণে আমাৰ এই শ্ৰৱণ আৰু কীৰ্তন চেষ্টা কৰিছে কিন্তু কৃষ্ণই অৰ্জুনক তুমি একেবাৰে ভক্তিৰ ভিতৰত নিগুণ ভক্তি কৰা নিগুণ ভক্তি কি কোনো কামনা বাসনা নকৰা কৰ্মতহে তোমাৰ অধিকাৰ আছে কিন্তু ফলত অধিকাৰ নাই তুমি মই তোমাক নিবিচাৰিলেও মই ফল প্ৰদান কৰিম এতিয়া অৰ্জুনে কৈছে কোনে কামনা বাসনা নকৰাকে কোনে আশা নকৰাকে ভক্তি কৰিব হয় নাই বাৰু এতিয়া কি বুলি কৈছে যেন শিকোৱাতি চালা ভৈক্য নোখোজয় স্নেহে থাকি তথাপিমা তিৰস্কন দেৱ মাতৃয়ে যেনেকৈ শিশুটি নিবিচাৰিলেও যেনেকৈ মাতৃয়ে স্তন্য গাখীৰ সময়ত খুৱাই মই তেনেকে ভক্তসকলক নিবিচাৰিলেও মই ফল প্ৰদান কৰো গতিকে তোমাৰ কৰ্মতহে অধিকাৰ আছে ফলত অধিকাৰ নাই গতিকে এই হৈছে ভক্তি সেইকাৰণে আমি নিগুণ ভক্তি কৰিবলৈ কৈছে কিন্তু কপিলা যোগেদি মাতৃ দেৱহতি তিনিবিধ ভক্তি দেখুৱাইছে সাত্বিক ৰাজসিক আৰু তামসিক এতিয়া কোনো প্ৰকাৰে যাতে শৰণ ভ্ৰষ্ট নহয় অহনিকে শ্ৰৱণ কীৰ্তন কৰি থাকে কোনো কামনা বাসনা নকৰি ঈশ্বৰক কায় বাক্য মনেৰে সেৱা সৎকাৰ কৰে ঈশ্বৰৰ গুণানুকীৰ্তন কৰি আছে সেই হৈছে সাত্বিক ধন টকা পইচা ঐশ্বৰ্য এই লাভালাভৰ কাৰণে যি ভক্তি কৰা হৈছে সেয়া ৰাজসিক আৰু তামসিক ভক্তি হৈছে আনৰ ক্ৰোধ হিংসা বশৱৰ্তী হৈ আনক হিংসা কৰিবৰ কাৰণে যি ভক্তি কৰা হয় যেনেকৈ অসুৰসকলে কয় নহয় দিয়াচোন মোক বৰ এটা দিয়া তেওঁক মই বধ কৰি দিওঁ সেইটো তামসিক ভক্তি গতিকে সেই ৰাজসিক আৰু তামসিক ভক্তি এখনীয়া লোকে এতিয়াও নকৰে সেইকাৰণে সাত্বিক ভক্তিয়ে কয় গতিকে ইয়াত এটা আমাক কি কৈছে এই ভক্তিৰ যোগেদিহে আমি ভকত হব পাৰিম ভকত হবলৈ হলে ভ শব্দে ভগৱন্ত ভৱবিমোচন ভজন ভক্তিত ভুৱন্ত হিজন ক শব্দে কৃষ্ণ পবিত্ৰ পৰম আত্মা জানন্ত কৃষ্ণ সমস্ততে হম ত শব্দে তৰণ উপায় হৰিত হৰণ হৃদয় অপল্পন ধৰে কৃষ্ণ চৰণ এতিয়া ভগৱে কি বুলি কলে ভগৱন্ত ঈশ্বৰৰ চৰণৰ বিনে সংসাৰৰ কৰ্মে লিপ্ত নহয় যিজনে ভগৱন্ত ঈশ্বৰ চৰণৰ বিনে সংসাৰৰ কৰ্মত কোনোদিন লিপ্ত নহয় ভগৱে কলে ভগৱে কৈছে কৰ্ম মায়াময় জানি কটাক্ষ নকৰে কৰ্তব্য ভাৱক মানি গুৰু সেৱা কৰে এই কৰ্মবিলাক যে মায়াময় এই কথাটো জানে জানি তেওঁ তাত স্পৰ্শ বা তেওঁ শ্ৰদ্ধা নকৰি তেওঁ অনবৰত গুৰু সেৱা ভকত সেৱা এই কথাখিনি জ্ঞান লৈ তেওঁ অনবৰত কৰে এই কৰ্মে প্ৰকাশ কৰিলে তবে কৈছে গুৰু তত্ত্ব দেৱ তত্ত্ব নাম তত্ত্ব লয় জ্ঞান তত্ত্ব দখি হইলে ভকত লয় গুৰু কোন দেৱ কি নাম কি আৰু ভকত কি যিজন নাৰায়ণে আপোনাৰ মায়া বিস্তাৰ কৰি এই বিনন্দীয়া বিশ্ব সৃষ্টি কৰিলে বাকী কোনোবা যাবলৈ বিচাৰিব ৰাতিপুৱা
যিজন নাৰায়ণে আপোনাৰ মায়া বিস্তাৰ কৰি এই বিলতীয়া বিশ্ব সৃষ্টি কৰিলে, সনক সনানন্দ মুনিয়ে যিজনা মহিমা জানি কোনো কালে অন্তৰ কৰিব নোৱাৰে, যিজন সমস্ত পালন কৰ্তা চতুৰণ ব্ৰহ্মা মহাযোগী শিৱ আৰু সুৰপতি ইন্দ্ৰই যাৰ চৰণত অহনিকে সেৱা কৰি আছে, সেইজন পৰম ব্ৰহ্মই কলিত মনুষ্য আকৃতি ধাৰণ কৰি শংকৰদেৱৰ ৰূপে প্ৰকাশ কৰিছে। দাপৰ যুগত দৈৱকী নন্দন কৰিত কুসুম্ব ঘৰে, কৃষ্ণেহে শংকৰ নামত ধৰিয়া জগত উদ্ধাৰ কৰে। প্ৰভু ভগৱন্ত বৈকুণ্ঠ প্ৰয়াণৰ পাছত পৃথিৱীত মহাপ্ৰভুৰ তাণ্ডৱ লীলা আৰম্ভ হল। ধ্বজ বজ্ৰ পংকজ অংকুশ চিহ্নত কৃষ্ণ স্পৰ্শৱতী হৈ বসুমতী বিধৱা হল। সেইকাৰণে গুৰু চৰিত্ৰত কৈছে, পূৰ্বকালে ইটো ৰাইজে নাছিলে ভকতি, নানা দেৱ পূজা মাত আচৰে সম্পত্তি, নানা দেৱ পূজয়ক ৰয় বলি দান, অংশ চাগ মহিষ কাটে অসংখ্য ব্ৰহ্মাণ্ড, হে ৰাম ৰূপ তম গলে কৰি পাপৰ ঘৰ, কিবা ময় কৃষ্ণে চিন্তা কৰিব বৈকুণ্ঠত, ইটো লোক কৰি দেহ মস্তি উদ্ধাৰ, শংকৰ মাধৱে ৰূপে ভৈলা অৱতাৰ। যেতিয়া গোটেই পৃথিৱীৰ পাপচন্ন হল, মানুহে স্বাৰ্থৰ কাৰণে বিভিন্ন দেৱ দেৱীৰ ওচৰত পশু পক্ষী পালেও নৰহত্যা কৰিবলৈ ধৰিলে। কেৱল ভোগবিলাসত উন্নত হৈ ধনং দেহি পুত্ৰং দেহি ভাজ্যং মনোৰমা দেহি সুখং দেহি, ইয়াতে লোক সমাজ ব্যস্ত হৈ পৰিল। ধৰণী কম্পিত হল। বসুমতী দুখ মোচনৰ কাৰণে প্ৰভু ভগৱন্ত নিজেই বৈকুণ্ঠ এৰি মৰ্ত্য ধামলৈ আহিব লগা হল। সেই হৈছে গুৰুজনাৰ আবিৰ্ভাৱ। আৰু তেৰাই বিভিন্ন দেৱ দেৱী উপাসনাৰ বিৰুদ্ধে কঠোৰ সংগ্ৰাম কৰি এখন হৰিনাম ধৰ্ম প্ৰচাৰ কৰিছিল। সেইকাৰণে মহাপুৰুষ মাধৱদেৱৰ কি বুলি লিখিছে গুৰু ভটিমা, এক শৰণ হৰিনাম ধৰ্ম ৰাজা কৰপৰকা, সকলো ধৰ্মৰ ওপৰত ৰজা ধৰ্ম। গতিকে সেইকাৰণে যি ৰজা ধৰ্ম আমি পালন কৰি আছো আৰু কেতিয়াও আমি প্ৰজা হব নালাগে। গতিকে তেওঁ যিদিনা গণকুচিত মহাপুৰুষ মাধৱদেৱৰ ওপৰত ধৰ্ম ৰাজ্যভাৰ অৰ্পণ কৰিব লগা হল, সেইদিনা আতুৰ হৈ মহাপুৰুষ মাধৱদেৱে সুধিছিলে, কৃপালু গুৰুদেৱ, তোমালোকৰ অবিহনে এই ধৰ্ম ৰাজ্যভাৰ কেনেকৈ মই পোহৰাম? তেতিয়া কি বুলি কলে, তুমি চিন্তা নকৰিবা, শুনিও মাধৱ মূৰত থাকিবাৰ থান, কীৰ্তন দশম মূল মুক্তিৰ সমান, নিপুণে মুহুক যিজনে গুৰু ভুলয়, কীৰ্তনতে দশমতে থাকিও যথাৰ্থ, কীৰ্তনতে দশমতে থাকিও যথাৰ্থ, সাক্ষাৎ মাধৱ মই থাকিও তথাৰ্থ। বোলে মই কীৰ্তন আৰু ঘোষাত থাকিম, কীৰ্তন আৰু দশমত থাকিম। বোলে মই থাকিলে নহব, তুমিও থাকিব লাগিব। বোলে ক'ত থাকিম? এৰাম ঘোষা নামে হাস তুমিও লিখিবা, ৰত্নাৱলী ঘোষাৰ মধ্যে তুমিও থাকিবা। তুমি ৰত্নাৱলী ঘোষাৰ মধ্যে তুমি থাকিবা। সেইকাৰণে গুৰুদেৱ নাম ভকত এই চাৰি বস্তুৰ ভিত্তিতে কীৰ্তন দশম ঘোষা ৰত্নাৱলী এই চাৰি শাস্ত্ৰ মহাপুৰুষ গুৰু দুজনে মানে লিখি থৈ গৈছে। সেইকাৰণে কৈছে গুৰু তত্ত্ব দেৱতত্ত্ব, কৃষ্ণ একদেৱ, সকলোৱে গায়ে থাকে, হয় নাই বাৰু? একেবাৰে সহজ সহজে আজি কথাখিনি কৈ আছো, চবেই বুজিব পাৰে। কিছু সকলোৱে মানে আমাৰ জ্যেষ্ঠসকলে বুজে, কিছু সকলে থাকি যায়, একোৱে বুজি নাপায়। সেই কথাকেইটাৰ কাৰণে আমি সহজ সৰলকে যাতে চবেই বুজি পায়, অকল আমি পাহৰি যোৱা কথাটো আকৌ যাতে মনত পৰে। গতিকে দেৱতত্ত্ব, কৃষ্ণ একদেৱ দোষহাৰী, কালমায়াদি অধিকাৰী,
কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱতা কি নাহি আৰ সৃষ্টি স্থিতিয়ত কাৰি দেৱ অতান্ত বিজ্ঞান নাহি কেব জানিবা বিষ্ণুহে সমস্ত জগতে হাৰ এইজনে হৈছে দেৱতত্ত্ব নাম তত্ত্ব নামৰ কথাটো কৈ গলো গতিকে গুৰুতত্ত্ব দেৱতত্ত্ব নাম তত্ত্ব লৈ এই কথাখিনি যেতিয়া জ্ঞান হয় সেইজনকে কৈছে ভকত। সেইকাৰণে যুগৰ অনুপাতে আমি যদি বিশ্লেষণ কৰো যে সত্য যুগত যিবিলাক মানে ঋষিমুনি আছিলে বা তাৰপৰত যিসকল ঋষিমুনি আছিলে এতিয়া কলি যুগৰ বহুত মহামতী বুলি কৈছিলে হয় নহয় কলি যুগৰ আমাৰ অল্পতে মল হয় কিন্তু বাকী যুগকেইটাত নাছিলে নেকি যে এই যুগটোহে আছে নেকি আমি যদি অকমান বিশ্লেষণ কৰো আচলতে সেই যুগকেইটাতো আছে সেইকাৰণে শেষত কৈছে নহয় হয় নহয় বিশ্বামিত্ৰ পৰাশৰ ঋষিসকল তেওঁলোকতো কামপুত ৰূপত আৱদ্ধ হল হয় নহয় গতিকে তাৰে এটা কাহিনী অকমান আগ্ৰহ যেতিয়া লক্ষী ভয়ংকৰ হৈছিল আপোনালোকে পঢ়িছে পাইছে সাগৰ মন্থন কৰোঁতে লক্ষী তাত উৎপত্তি হৈছিল তেতিয়া পিতৃ সাগৰে কলে সেয়াই তোমাৰ আজি স্বয়ম্বৰ সভা পাতিছো ইয়াত মহা মহা ঋষিসকল আছে গন্ধৰ্বসকল আছে দেৱতাসকল আছে অসুৰসকল আছে বিদ্যাধৰসকল আছে গতিকে ইয়াত সমস্ত দেৱ দেৱতাসকল আছে গতিকে তুমি যাকেই মন যায় তুমি তাকেই স্বামীবন কৰিব পাৰা ৰূপৰ গুণৰ আৰু কুলৰ অনুপাতে যাকেই মন যায় তুমি তাকেই স্বামীবন কৰা তোমাৰ হাতত থকা এই উৎপল মালা ভাগি মই তোমাৰ ডিঙিত পিঠাই দিছো গতিকে তুমি স্বামীবন কৰা এই বুলি পিতৃ সাগৰে আদেশ দিলে তেতিয়া লক্ষীয়ে মোৰ পৰা নিৰ্বাচন কৰিবলৈ হৈছিল প্ৰথমতে দুবাষা বিল চাই ভাবিলে এই আচন্ত দুবাষা লিখি তপৰ ভাণ্ডাৰ সদায় মোক গুচে আনো উদ্ধয় অহংকাৰ আংক বৰি ভাল ভোলাই বেগকাৰ বাপে অকাৰ্যটো নষ্ট কৰি বেগ চন্দ পাগে সভাৰ মাজত বহি থকা দুৰ্বাষা বিল চাই ভাবিলে আচলতে দুবাষা লিখি তপৰ ভাণ্ডাৰ এওঁ কিন্তু মহা এজন তপস্বী কিন্তু তপস্বী হলে কি হব তেওঁৰ মনৰ পৰা ক্ৰোধ আৰু অহংকাৰ ভাৱ কোনোদিনে আঁতৰি নাযায় গতিকে এওঁ যদি মই স্বামীবন কৰো তেতিয়াহলে কোনোবা দিন অকাৰ্যতে কোনো মানে কাৰণ নোহোৱাকে মোক অভিশাপ দি ভস্ম কৰি দিব পাৰে এই বুলি ভাবি তেওঁক স্বামীবন নকৰি সভা মাজত বহি থকা শুক্ৰাচাৰ্য পিনে চাই ভাবিলে এই জানো দৈত্য শুক্ৰ গুৰু সন্তম জ্ঞানী তথাপিনে ৰন্ত সংগ লোভবিষ্ট প্ৰাণী লোভিত পৰে নাহি মন্দ কৰ্ম জ্যোতি খাবি নপাইলে নীতিয়ে লগাই দণ্ড দৈত্যগুৰু শুক্ৰাচাৰ্য কি হৈছে যদিও মহাজ্ঞানী জ্ঞানী হলে কি হব তেওঁ দৈত্যৰ লগত থাকোতে জ্যোতি বুজি লাগি তেওঁ ভালকে যদি জ্যোতি বুজি নিদিয়ে নিমখ চিমখ বেছি হয় তেওঁ মাৰপিট কৰি দিব পাৰে গতিকে তেওঁ লোভীয়া হৈছে সেইকাৰণে লোভিত পৰে নাহি মন্দ কৰ্ম জ্যোতি খাই নাপাইলে নীতিয়ে লগাই দণ্ড মানে লাঠি মাৰপিট কৰি দিব পাৰে এই বুলি ভাবি তেওঁ স্বামীবন নকৰি পৰশুৰামৰ পিনে চালে পৰশুৰাম আকৌ মহা ধৰ্মমতী কিন্তু একোৰে প্ৰাণিত তাৰ নাহি মিত্ৰ গতি ইহাংক বহিলে মোৰ নৰৈব অৱস্থা নিতয় পুৰুষে নাজানয় দুখ ব্যথা নিতয় পুৰুষ মানে একদম হেৰি পুৰুষ আৰু মানে তেওঁ কোনো দুখ ব্যথা এইখিনি
নাজানে। গতিকে পৰশুৰাম যদিও মহাধৰ্মৱতী, তেওঁ ক্ষত্ৰিয়ক দেখিবই নোৱাৰে, কোনো প্ৰাণীৰ প্ৰতি তেওঁ দয়া ভাৱনা নাই। গতিকে তেনেকুৱা এজন পুৰুষ যদি জ্ঞানীও হয়, ধৰ্মৱতীও হয়, তেতিয়াহ'লে তেওঁকো স্বামীবন নকৰি ইন্দ্ৰ পিনে চালে। ইন্দ্ৰগৱধিবে সুন্তদেৱ ৰাজ, তেখনে পলাইব দৈত্য কাহিলন্ত ৰাজ। বাৰে বাৰে নাৰায়ণে থাপন স্বৰ্গত, কলে পলাইব মৰি ইহানৰ লগত। ইন্দ্ৰ হৈছে স্বাৰ্থলোভী, চৰিত্ৰহীন আৰু ভয়াতুৰ। যদিও দেৱতাৰ ভিতৰত ৰজা, স্বৰ্গৰ তেওঁ ৬১ ৰজা, কিন্তু ৰজা হলে কি হব, তেওঁ অসুৰসকলৰ লগত মানে দৈত্যসকলৰ লগত যুদ্ধ কৰোঁতে তেওঁ ৰাজ্যখন কাঢ়ি লয় আৰু প্ৰভু ভগৱন্তই বাৰে বাৰে ভুৱাই দিয়ে। গতিকে এইজনৰ লগত যদি মই ভয়াতুৰ পুৰুষৰ লগত যদি মই স্বামীপন কৰো, তেতিয়াহ'লে ময়ো ঘৰে ঘৰে পলাই ফুৰিব লাগিব ভয়তে। এই বুলি মোৰ কোনো সুশান্তি নহব বুলি তেওঁক স্বামীপন নকৰি ব্ৰহ্মা পিনে চালে। আচন্দ বিধিত তাক হেৱে সুৰা ঘূৰ, আটকৰে তলৈকত নাহি কমাতুৰ। বলহুৰীয়া নিজৰ দুহিতাক কৰিলে, নিজে কোলা হলে যাইবি ইহাক কৰিলে। বিধি মানে ব্ৰহ্মা হৈছে কি কামাতুৰা পুৰুষ। তেওঁ যদিও মানে সুৰাসুৰসকলে সেৱা কৰে, সদায় সন্মান কৰে, কিন্তু হলেও কি হব, তেওঁ কামাতুৰা পুৰুষ। তেওঁ নিজৰ দুহিতা সৰস্বতীকে তেওঁ হৰণ কৰিব বিচাৰিছিলে। গতিকে এনেকুৱা কামাতুৰা পুৰুষ জ্ঞানী হলে স্বামীপন নকৰিবলৈ কৈছে, উদাহৰণ নপাইছে। গতিকে তেওঁক স্বামীপন নকৰি মানে শিৱ পিনে চালে। শংকৰ সন্তান কোনে পাৰে আস, তেখনে পলাইব দৈত্য কাহিলন্ত ৰাজ। কৃষ্ণ ভুল হৈছে। শংকৰ সন্তান কোনে পাৰে আস, দিব্য গৃহ বাৰী এৰি শ্মশানত বাস। ৰত্ন এৰি মুণ্ডল ৰমা লাখ বিধে গাঁঠি, ইহাং কৰিলে মূৰ নাহি ভোক শান্তি। এনে শিৱ ক'ত থাকে? নিজৰ দিব্য গৃহ বাৰী তেওঁ শ্মশানত বাস কৰে। তেওঁ ৰত্নমালা এৰি তেওঁ কি পিন্ধে? মুণ্ডমালা পিন্ধে। মোৰ স্বামীজন যদি মুণ্ডমালা পিন্ধি থাকে, তেতিয়া মই সোণৰ অলংকাৰ পিন্ধি থাকিলে হ'ব জানো? ময়ো মুণ্ডমালা পিন্ধিব লাগিব। মোৰ স্বামীজন যদি শ্মশানত থাকে, তেতিয়া মই এচি ৰুমত থাকিলে হ'ব জানো? নহব। গতিকে মোৰ শ্মশানত থাকিব লাগিব, গতিকে মোৰ কোনো সুশান্তি নহব। এই বুলি ভাবি তেওঁকো স্বামীপন নকৰি চাৰিহিত পিনে চালে। চাৰিহিতই কি কৰে? গোটেই নৰ নাৰীৰ প্ৰতি ব্ৰহ্মজ্ঞান কৰে। কোনো কাম, ক্ৰোধ, লোভ, মোহ এইবিলাক তেওঁলোকৰ নাই। গতিকে তেওঁক যদি স্বামীপন কৰো, তেতিয়াহ'লে ময়ো ঘৰে ঘৰে ৰাম ৰাম কৰি ঘূৰিব লাগিব। মোৰ কোনো সংসাৰ বোলা বস্তুটো নহব। এই বুলি লক্ষ্মীয়ে চাৰিহিতকো স্বামীপন নকৰি বলি পিনে চালে। বলি হৈছে কৰ্ম অধীন। তেওঁ যদিও দেৱতাসকলক জয় কৰে, ৰাজ্য জয় স্বৰ্গৰ কেতিয়াবা জয় লাভ কৰে, কিন্তু কৰিলে কি হব, দেৱতাৰ আঘাতত কোনোবা দিন মৃত্যু হব। আৰু মৃত্যু হোৱাৰ লগে লগে মোৰ স্বামীজনী যদি মৃত্যু হয়, মই তেতিয়া বিধৱা কাটিব লাগিব। এই ভাবে তেওঁকো স্বামীপন নকৰিলে। সুৰাসুৰৰ পিনে চালে। সুৰাসুৰকো স্বামীপন নকৰি যিজন সৰ্বগুণাধীত দেৱনাৰায়ণ, সভা মাজত বহি আছে পুৰুষৰ লক্ষণ, কিন্তু বাকী সকল দেৱ দেৱতাই মোৰ ফালে চাই হাবিৰাস কৰি আছে। কিন্তু বাকী সকল দেৱতাই মোৰ ফালে চাই হাবিৰাস কৰিছে, কিন্তু প্ৰভু নাৰায়ণে মোৰ ফালে কেৰাহীটো চোৱা নাই। মই এবাৰ গৈ চাওঁ, যদি মোক স্বামী মানে সন্মত দিয়ে, তেতিয়া মই তেওঁকে স্বামীপন কৰো বুলি তেওঁকে স্বামীপন কৰিছে। এতিয়া আমি এই স্কন্ধৰ পৰা কি বুজিলো?
সেইকাৰণে কৈছে স্কন্ধ অৰ্থটো হৈছে কাণ। যেনেকৈ সৰু সৰু ল'ৰা ছোৱালীবিলাকক যেনেকৈ আমি কান্ধত তুলি খাল বিল নৈ এইবিলাক পাৰ কৰাও, ঠিক ভাগৱতৰ স্কন্ধত সেই স্কন্ধত পঢ়াৰ লগে লগে অধ্যয়ন কৰাৰ লগে লগে তেতিয়া আমি সেই ভৱ সংসাৰখন তৰিব পাৰিম। সেইকাৰণে স্কন্ধত আমাক এটা কথাই বুজালে, কি বুজালে? যে আমি সেই মহান জ্ঞানী হলেও নহব, সেই ডাঙৰ ডাঙৰ আমি ভকত বুলি কৈ থাকিলেও নহব, যদিহে আমাৰ মন বিলাকত মন থাকে, কাম ক্ৰোধ লোভ মোহ এইবিলাক যদি থাকি যায়, তেতিয়াহ'লে ঘৰখনত যদি স্বামীজন যদি তেনেকুৱা হয়, তেতিয়াহ'লে ঘৰখনো তৰিব নোৱাৰে আৰু সমাজখনো তৰিব নোৱাৰে। সেইটোকে আমাক উদাহৰণ দেখুৱালে। কিন্তু সেই অনুপাতে আইগৰাকী ঠিক থাকিব পাৰে, তেতিয়া ঘৰখন সুখময় শান্তিময় হ'ব। কিন্তু সেই প্ৰক্ৰিয়াটো কৰিবলৈ হলে এতিয়া আজিৰ যুগত বোৱাৰীসকল এই ভাগৱতৰ অনুষ্ঠানলৈ আহিব লাগিব। তেতিয়াহে ইয়াৰ কথাখিনি জানি লৈহে ঘৰত পালন কৰিলেহে এখন সুন্দৰ সংসাৰ আগবাঢ়িব পাৰিব। আমাৰ বিধিবাদত কি কয়? বিধিবাদত এনেকুৱা এটা হয় অনুষ্ঠানটো, আমি যদিও আমি এটা মানে সেইটো স্বীকৃতি দিয়া হৈছে, কিন্তু অনুষ্ঠানটো এনেকুৱা এটা হয় কি যে এটা পাঁচ ৰাতি হয় কি টোপনি ক্ষতি হয় 2-3 দিন আইগৰাকী বা মানে ল'ৰা কইনাগৰাকীও ঠিক বিভিন্ন যন্ত্ৰণাত থাকে, চিন্তা চৰ্চা কৰি থাকে। ইফালে মাকে কয় বা কোনোবাই কয় কাইলৈ ঘৰ বেলেগ ঘৰত গৈ মেলি তেতিয়া ভয় দিবগে, সেই ঘৰ বা মানুহ কেনেকুৱা হয় নহয়, বহুত চিন্তা চৰ্চাত থাকে। গতিকে তাত আমি ভক্তিগত কথাখিনি কৈ থাকিলেও কবহে পাৰিছো, কিন্তু কথাখিনি সেইখিনি ল'ব নোৱাৰে সেই সময়ত। কাৰণ চাবিটো ক'ত থাকিলে কোনটো চাবিয়ে কি কৰিবগে, কাইলৈ ৰাতিপুৱা গৈ কি কৰিবা, কাক সেৱা কৰিবাগে, এই কথাখিনি হয় নাই বাৰু? গতিকে মাথাটো খাই থাকে। ইফালে সেইখিনি সময়ত কোনোবাই মাত লগালে, কোনে ক'ত কি দিলে, সেই কোনো আহিলে নাহিলে, এইখিনি কৰি থাকোতে চেল্ফি মৰাটো কৰি থাকোতে সময়টো যায়গৈ। গতিকে সেইখিনি সময়তো আমাৰ কিছু কথা থাকি যায়। গতিকে সেইকাৰণে কিন্তু সেই কথাখিনি আমাক জনপ্ৰজাই পিতাই মানে বিয়া দিব সময়টো এই কথাখিনি কৈছে, সেইখিনিও আমি পালন কৰিব পাৰো। বোলে তুমি এনেকুৱা এজন স্বামী পাইছা, স্বামী পালে নহব, বোলে তোমাৰ কৰণীয় কাম আছে। কি কৰিব লাগিব? তুমি বোলে ডাঙৰক সন্মান কৰিবা, নকৰিবা অৱহেলা, দেউৰ হব কৰিবা শুশ্ৰূষা শুভৰ চৰণত, তুমি সৰুকৈ প্ৰমুখ্য কৰি ঘৰৰ আলহী অতিথিক তুমি মৰম কৰিবা। তেতিয়া কি হব? জীয়াই থাকিলে তুমি শান্তি পাবা, মৰিলে সৎগতি পাবা, হয় নহয়? গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে আমাক দেখুৱাই থৈ গৈছে যে তোমাৰ সৎগুণ কি কি আছে, ৰাধিকাহঁতি দেখুৱাইছে নহয় নহয়? স্বামী তব স্বামী যাব স্বামী যুগ ধ্যান, স্বামীৰ কুশল বিনে নিশ্চিত আন, যদি স্বামী মন্দ কৰ্ম কৰে আচৰণ, নিশ্চয় ভাগ্য বুলি তাকক কৰো সন্ধান। স্বামীক নুসুধি কতো নকৰো মন, স্বামীক নিদিয়াৰ কন নকৰো ভোজন। এরা মুখে মুখে কথা চিন্তু নকৰো কৰ, কহিলো সকলো কথা শ্ৰীমন্ত শংকৰ। মই স্বামী বোলে মুখে মুখে কেতিয়াও উত্তৰ নিদিওঁ, দিলে কি হব? দিলে তোমাৰতো কাজিয়া হব, দুখন তাল বাজি যাব। সেইকাৰণে কেতিয়াও উত্তৰ নিদিয়ে। যদি স্বামী মন্দ কৰ্ম কৰে আচৰণ, যদি স্বামীজনক যদি বেয়া কাম কৰিবলৈ যায়, কলি থকা ঠাইলৈ যদি যাবলৈ যায়, হয় নহয়, তেতিয়া মই তেওঁ কি কৰো? সৎ পৰামৰ্শৰ দ্বাৰা, সৎ উপদেশৰ দ্বাৰা তেওঁ বজাই পেলাই আমি মানে সৎ পৰামৰ্শৰ দ্বাৰাই সৎ স্থানলৈ অনাৰ গতি কৰিম, হয় নহয়? এইবুলিয়ে কৈছে। কিন্তু এতিয়াতো আগততো ধৰক চাকৰি বাকৰি নাছিলে, আইসকলৰ তেনেকে। এতিয়াতো চাকৰি সূত্ৰটো খাবই লাগিব, হয় নহয়? বাপজনে যদি পাতলা গাল ফুল থাকে আৰু তেতিয়া ভকতে মৰিব, সেইকাৰণে খাই দিবলগীয়া হয়। আৰু চাকৰিও কাৰণেও ঠিক তেনেকুৱা আগবাঢ়িব লাগে বাৰু, সেইটো সময় লক্ষ্য ৰাখিব। কিন্তু নহৰি যদি কৰবাত যদি ঘূৰি ফুৰে, আমুক আমুকত দেখি থৈ আহিছো নহয়, ভাল কামতো যদি যায়, হয় নহয়? কিন্তু ভাবিব সন্দেহটো আহিব যে কোনে কৰিছিল, কালিও নহলে গুৰুজনাৰ দৰ্শনটো সেইটোকে আমাক দেখুৱাই থৈ গৈছে। গতিকে ইয়াৰ দ্বাৰা আমাৰ তেতিয়াহে আমাৰ ঘৰখন শান্তি লাভ কৰিব পাৰি।
এতিয়া তই হেনো বৈষ্ণৱ পুত্ৰ ভৈলি যাৰ 21 পুৰুষ তই কৰিলি উদ্ধাৰ। এতিয়া যদি আমাৰ গাঁওখনত যদি তেনেকুৱা এজন সৎ ভকত যদি আমি মানে জন্ম দিব পাৰো, যদি ঘৰখনত যদি আমাৰ এজন সৎ পুৰুষ মানে সন্তান যদি বৈষ্ণৱ পুত্ৰ যদি জন্ম দিব পাৰো, তেতিয়াহে আমাৰ ঘৰখন শান্তিময় থাকিব। তাৰ বাবে আচৰণিখিনি কেনেকে কৰিব লাগিব, প্ৰহ্লাদ কেনেকৈ জন্ম হব পাৰিলে এই কথাখিনি থাকিলেই হয় নহয়? কাৰণ তেওঁ গৰ্ভতে মাতৃ গৰ্ভতে ঈশ্বৰৰ গুণানুকীৰ্তনখিনি নাৰদৰ সান্নিধ্য পালে হয় নহয়? সেইখিনি গৰ্ভতে শুনি থাকিলে, শ্ৰৱণ কীৰ্তন কৰিলে, হোৱাৰ লগে লগে তেওঁ এজন বৈষ্ণৱ পুত্ৰ জন্ম লাভ কৰিলে। সেইকাৰণে তই হেৰ বৈষ্ণৱ পুত্ৰ ভৈলি যাৰ 21 পুৰুষ তই কৰিলি উদ্ধাৰ। যদি অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশধৰ, সৰ্বসন্তে পিতৃক পেলালে নোৱাৰো। যদি এজন যদি অবৈষ্ণৱ পুত্ৰ হয়, যদি আমি যদি এই যদি ডাঙৰ ডাঙৰ ভকত হৈ থাকো, আমাৰ ল'ৰা ছোৱালী বিলাক যদি মানে তাৰ বিপৰীতে যদি মদ পানী খাই যদি তিনিহলে চিনিহলে যদি কাজিয়া লাগি থাকে, তেতিয়াহ'লেতো আপোনাৰ সমাজখনতো চাউলটো অলপ বেলেগ দিব হয় নহয়? গতিকে সেইটোকে আমাক উদাহৰণটো দেখুৱাই থৈ গৈছে। গতিকে সেইকাৰণে কুকুৰে বহু পুত্ৰ জন্মাই, তেৱে কি কাৰণে মুকুতি নাপায় হয় নহয়? কুকুৰ আৰু গাহৰি আৰু কুকুৰেতো বহুত পোৱালি জন্ম দিয়ে, কিন্তু মানুহৰ বা সেই পোৱালি বিলাকেতো তেওঁ মুকুতি দিব নোৱাৰে। সেইকাৰণে বৈষ্ণৱ পুত্ৰ যদি মানুহৰ বৈষ্ণৱ যদি পুত্ৰ জন্ম দিয়ে, মানুহে শ্ৰেষ্ঠ কথাটো আগতে কৰিব। সেইকাৰণে বৈষ্ণৱ পুত্ৰ জন্ম দিবলৈ হলে হৰিক আশ্ৰয় ল'ব লাগিব, শৰণ ল'ব লাগিব, হৰি গুণানুকীৰ্তন কৰিব লাগিব, পুৱা গধূলি কৰিব লাগিব, তেতিয়াহে এজন বৈষ্ণৱ পুত্ৰ লাভ কৰিব পাৰি। ইয়াত আমাক এটা কথা কৈ গৈছে যে আমিনো শ্ৰৱণ কীৰ্তন কিয় কৰিব লাগে, শ্ৰৱণ কীৰ্তন ঈশ্বৰৰ গুণানুকীৰ্তন কিয় কৰিব লাগে? আমি ভাবি আছো বৈকুণ্ঠ কথাটো বৰ্ণনাকে দি থাকিলো বাৰু। এতিয়া বৈকুণ্ঠটো বৰ্ণনা দিবলৈ যাওঁতে আমি যদি ভাবি থাকো যে স্বৰ্গ গলে পুণ্য ক্ষয় ভৰিলে দুনাই নৰকত মৰি যাব লাগিব, তাৰমানে পুণ্য মানে থকালৈকেহে স্বৰ্গত আমাক ৰাখিব। এটিএমত যেতিয়া ধন নাথাকিব তেতিয়াহ'লে এটিএমে কাম নকৰিব, স্বৰ্গৰ ঠিক গতা মাৰি দিব। কিন্তু বৈকুণ্ঠলৈ গ'লে আৰু পুনৰ আহিব নালাগে, এইটো কথা আমি ভাবি আছো। কিন্তু বৈকুণ্ঠলৈ গ'লেও আমাক ঘূৰি আহিব লাগিব। কিয় হব? ভাগত আমাক দেখুৱাই আছে। কেনেকে দেখুৱাইছে? জয় বিজয়টো বৈকুণ্ঠত কৰি আছিল নে বাৰু? জয় বিজয় কিয় আহিব লগা হ'ল? কাৰণ নিজৰ ভক্তি বলত বৈকুণ্ঠত স্থান পোৱা নাছিল। জয় বিজয় পিতৃ একান্ত ভকত আছিল। জয় বিজয় জন্ম হয়, জয় বিজয় মাতৃ বিয়োগ হয়। তেতিয়া জয় বিজয় পিতৃয়ে ভাবিলে যে মই যদি এই শিশুটোকে যদি লালন পালন কৰি থকাব লগা হয়, তেতিয়াহ'লে দেখোন মই আকৌ বিষয়তে মজিব লাগিব। গতিকে এই ভাৱনাটো ভাবি তাৰ শিশু তাতে এৰি তেওঁ বনৰ মাজলৈ ঈশ্বৰক আৰাধনা কৰিবলৈ গুচি গ'ল। তেতিয়া জয় বিজয় মানে তেতিয়া ভগৱানে ভাবিলে, ভগতে কৈছে নহয়, এই মই বিনে ভকতে নি চিন্তে কিছু জ্ঞান, মই ভকতৰ পৰে নাজানো আন, ভকত সমান সখী মোৰ গুণ আছে, মই মহাভকতৰ পুৰ বাছে বাছে। এতিয়া ভগৱন্তই ভকতৰ পিছে পিছে ফুৰে বুলি কৈছে নহয়। গতিকে সেই ভকতক ৰক্ষা কৰিবৰ কাৰণে সেই শিশুটি নি লক্ষীক দিলেগে ভগৱন্তই। যথাসময়ত ডাঙৰ দীঘল গল, চাকৰি হিচাপে বৈকুণ্ঠ দৌৰি দিলে। কিন্তু জয় বিজয় নিজৰ ভক্তি বলত বৈকুণ্ঠলৈ যোৱা নাছিল কাৰণে অহংকাৰ আহিল। আকৌ পুনৰ ভৰি ভাৱে হলেও তিনিটা জন্ম গতি লাভ কৰিছে। গতিকে আমি যদি আকৌ বৈকুণ্ঠত ভুলতো যাওঁ, তেতিয়াহ'লে আমাক আকৌ পুনৰ যদি ভালকে যদি নেযাওঁ, পুনৰ সহায় পঠিয়াব। সেইকাৰণে আমি শ্ৰৱণ কীৰ্তন দ্বাৰা আমি ইয়াতে ভক্তি লাভ কৰিব পাৰিম। কিন্তু আমাক এটা দেখুৱাইছে ঈশ্বৰৰ গুণানুকীৰ্তন কিয় কৰিব লাগে, নকৰিলেও হয়। কাৰণ আমাক শাস্ত্ৰই দিছে সিদ্ধান্ত বিলাক, শাস্ত্ৰৰ কাহিনীবিলাক কেলে কৰিবলগীয়া আছে? পৰিষদত গোটেই কাহিনীডালেহে কথাখিনি কৈ আছে।
আপোনালোকে মৎস্যকুণ্ড আৰু কালযবনৰ কথাটো জানে, হয় নাই বাৰু? কালযবনক ভগৱন্তে ভাবিলে যে মই এওঁক আৰু গতি নিদিওঁ, কাৰণ ভগৱন্তৰ হাতত যদি মৃত্যু হয় গতি লাভ পায়, গতিকে কালযবনক মই কেতিয়াও গতি নিদিওঁ। এই বুলি ভাবি কালযবনক কি কৰিলে, হয় মানে খেদি খেদি গৈ আছে, ভগৱন্তে আগফালে দৌ মাৰি গৈ আছে, কাহিনীটো আপোনালোকে জানে। কিন্তু মই শেষৰ কথাটো কৈছো, শেষৰ কথাটো হৈছে কালযবনে ভাবিছে যে মোৰ ভয়তে পলাই ফুৰিছে, শেষত গৈ ইফালে আকৌ মৎস্যকুণ্ডই মানে শুই আছে, ইফালে বল লৈ আছে, মোক যিয়ে জগাই দিব সি ভস্ম হব। শেষত গৈ সেই গুহাটোত গৈ অন্তৰ্ধান হলগে ভগৱন্তৰ, তাৰপিছত কালযবন ভস্ম হৈ গল। তেতিয়া সেই সময়তে তাৎপৰ্যটো সেইখিনিতে ভগৱান আৱিৰ্ভাৱ হৈছে, এনে কৃষ্ণই দেখা দিছে মৎস্যকুণ্ডক। তেতিয়া মৎস্যকুণ্ডই এতিয়া ভগৱন্তই মৎস্যকুণ্ডক কৈছে যে হে মৎস্যকুণ্ড, তুমি যদি ইচ্ছা কৰা তেতিয়া মই তোমাক পূৰ্ব ৰাজ্য মই প্ৰদান কৰিব পাৰো, তেতিয়া তুমি তাত থাকিও ৰজা হৈ ভোগ কৰি ৰাজশাসন কৰি ৰাজভোগ কৰিও তুমি মোৰ গুণানুকীৰ্তন কৰি তুমি মোৰ স্থানলৈ আহিব পাৰিবা। তেতিয়া ভগৱতে কলে, হে মৎস্যকুণ্ড, ক্ষত্ৰিয়ৰ ধৰ্মে থাকি অভীতি পথত অনেকজন চূড়পথি আশা প্রাণহত, ইটো পাপ নষ্ট কৰা তপক আচুৰি, শ্ৰৱণ কীৰ্তনে মোৰ পাইবাই গতি। তুমি যেতিয়া ক্ষত্ৰিয় ধৰ্ম পালন কৰি আছিলা তেতিয়া তুমি বহুত জীৱবধ কৰিলা আৰু সেইকাৰণে তোমাৰ পাপ হল। গতিকে তুমি সেই পাপ বিলাক খণ্ডন কৰিবৰ কাৰণে তুমি শ্ৰৱণ কীৰ্তন কৰিব লাগিব, মোৰ গুণানুকীৰ্তন কৰিব লাগিব। তেতিয়াহে তুমি পিছৰ জন্মত কি পাবা, তুমি এজন উত্তম ব্ৰাহ্মণ হব পাৰিবা, আৰু তাৰ পিছতহে তুমি এজন সেই ব্ৰাহ্মণ হৈ তুমি শ্ৰৱণ কৰোঁতে কৰোঁতে তেতিয়াহে মোৰ স্থানলৈ তুমি আহিব পাৰিবা।